পৰু বুলি কোনেও কাৰো প্ৰেমত নপৰে, কাৰো প্ৰেমত নপৰে, এৰু বুলি কোনেও এৰিবতো নোৱাৰে, এৰিবতো নোৱাৰে। হেল্ল' ইণ্টাৰনেট, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে। আজি আমাৰ এপিছডটো বিশেষ হ'বলৈ গৈ আছে, কাৰণ আমাৰ মাজত আজি দুজন বিশেষ ব্যক্তি আছে। মই তেওঁলোকক চিনাকি কৰাৰ আগতে মই তেখেতৰ সৃষ্টিৰাজিৰ বিষয়ে অলপ ক'বলৈ বিচাৰিছোঁ। কেইটামান গান আছে যিকেইটা হয়তো নুশুনা মানুহ বহুত কম আছে। আলহী হৈ আহিম এদিন তোমাক চাবলৈ, পৰু বুলি কোনেও কাৰো প্ৰেমত নপৰে। আৰু তেওঁলোকৰ কেইখনমান ফেমাছ VCD হৈছে ভোগালী, হাঁচতি, কপৌফুল, নাজি তৰা, নামচেং আৰু জোনবাই, যি সকলোৱে গম পায়। আৰু তেওঁলোকে প্ৰায় 2 দশক ধৰি আমাৰ অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰীত যথেষ্ট অৰিহণা যোগাই আহিছে। মই তেওঁলোকে চিনাকি কৰি দিবলৈ বিচাৰিছোঁ। আমাৰ মাজত আছে আজি সুনীত গগৈ দা আৰু অপূৰ্ব জান্দা। কি খবৰ দাদা, ভালনে? ভাল। আমাৰ আপোনালোকে বেছি চিৰিয়াছ হৈ আছে, মই নাৰ্ভাছ হৈ যাম কিন্তু ইমান চিৰিয়াছ হ'ব লাগিলে। আমাৰ একদম চিৰিয়াছো নহয়। বাকী কেনেকৈ চলিছে বিহু? বিহু চলি আছে আগৰবাৰ লেখীয়া, আগৰবাৰতকৈ অকণমান বিহুটো অলপ হেৰি সেমেকা পাইছে নেকি? সেমেকা। আপোনাৰ প্ৰগ্ৰেম চলি আছে নে? প্ৰগ্ৰেম চলি আছে। এইখিনি লাষ্ট ক'ত কৰিলে এইকেইদিনত? লাষ্ট হেৰিয়াত কৰিছোঁ, পাঠশালা কৰিলোঁ, গুৱাহাটী কৰিলোঁ। কৰি এতিয়া মাজত দুদিনমান গেপ আছে। তাৰপিছতে আকৌ ইলেকশ্যনটো আহি গ'ল যে 2 তাৰিখৰ পৰা ইলেকশ্যনটোৰ কাৰণে মানে কিছুমান শ্ব' আকৌ পিছুৱাই দিবলগীয়া হৈছে, পিছুৱাই গৈছে। সেইটো কাৰণে আজি লগ পালোঁ। আৰু মই শ্ব'টোৰ আৰম্ভণিতে আমাৰ সুৰজিত গগৈক ধন্যবাদ জনাব লাগিব। তেখেতৰ কাৰণে এই শ্ব'টো আজি মানে সফল হ'বলৈ গৈ আছে। থেংক ইউ। আমি অকণমান আগলৈ ঘূৰি যাওঁ, যিহেতু মই আপোনালোকৰ লগত ইমান লগ পোৱা নাই। মই আপোনাক এবাৰ পাইছিলোঁ চাগে এওঁলোকৰ ৰুমতে, সুৰজিতৰ ৰুমত। বাৰ্থডে পাৰ্টি এটা লগ পাইছিল নেকি অকণমান সময়ৰ কাৰণে, যিহেতু সেইদিনাখন বিজি আছিলে, ইমান ডিষ্টাৰ্ব নকৰিলোঁ। আৰু আপোনালোকে জুতিটো মানে বহুত পুৰণা জুতি হয়। ইজনে ইজনক ক'ত ফাৰ্ষ্ট লগ পাইছিলে? আমি 2002 চন মানত প্ৰথম চাগে লগ হৈছিলোঁ আমি DG মিউজিকৰ ষ্টুডিঅ'ত, NK প্ৰডাকশ্যনৰ ষ্টুডিঅ'। NK প্ৰডাকশ্যন। তেতিয়া মই NK প্ৰডাকশ্যনৰ গানবিলাক 2-এটা লিখিবলৈ আৰম্ভ কৰিছিলোঁ। আৰু জানেও তেনেকৈ গাবলৈ তেতিয়া আহিছিল। তেনেকৈ আমাৰ চিনাকি বন্ধুত্ব তেনেকৈ গঢ় লৈ উঠিছিলে। খুৰাই কামবোৰ কৰি থাকে যে, বিমান বৰুৱা, তেখেতে কামবোৰ কৰি থাকে। তাৰপিছতে জানমণিৰ কাম প্ৰায় সংখ্যক, তাৰমানে সুনীত, বিপিন দা, বিমান দা, গোটেইখিনিয়ে কাম কৰে। তেনেকৈ আমি জেতুকা কাম চলিলে ন, জেতুকা কাম চলিলে। তাৰপিছতে চিন্তামণি, তাৰপিছত ৰূপালী, এনেকুৱা ধৰণৰ কেছেটবোৰ যেতিয়া কাম চলি আছে, কেছেটৰ বহুত পুৰণা। আমি 2002 চন মানত লগ পোৱা ইজনে সিজনক। এতিয়া সুনীতে খুব ধুনীয়া লিখে মানে। আৰু ইয়াৰ কথাটো হৈছিলে কি, সেইখিনি সময়ত ই ঘৰত লিখি নানে, মানে তাৰ সেইটো মানে অভ্যাসেই তাৰ। তাৰপিছতে স্পটত লিখে। তো আমাৰো তেনেকুৱা, মই কোনোবা গান এটা কৰি আনিছোঁ, ডাবিং কৰিবলৈ ৰখি আছে, এতিয়া কি কৰিম সেইখিনি সময়ত, তাৰমানে কোনোবা এটা শব্দ বিচাৰি পোৱা নাই। আকৌ ইয়াচলৈ যাওঁ, প্ৰথম ধৰি লওক মানে লিখা মেলা কৰিম বুলি আহিছিলে নে বেলেগ কিবা সপোন আছিলে আপোনাৰ? সপোন ঘৰত থাকোঁতে আছিলে চাগে কিবা কিবি, সেইবোৰ পাহৰি পেলালোঁ বহুত আগতে। এনেই মই কথা এটা সুধিলে পাহৰি গৈছিলোঁ, তোৰ ঘৰ ক'ত হয় বাৰু? ইয়াৰ ঘৰ কাজিৰঙাত। কাজিৰঙা? আৰু মোৰ ঘৰ লেঙেৰী বুলি কয়, মৰাণৰ পৰা 16 কিলোমিটাৰমান দূৰত, ডিব্ৰুগড় জিলা। অ'কে। মানে ফাৰ্ষ্ট যেতিয়া গুৱাহাটী আহিছিলে, মানে ধৰি লওক ছিংগাৰসকলৰ কাৰণে মোৰ এনেকুৱা লাগে যেন অকণমান ইজি হয়, কিন্তু এজন লেখক হিচাপে, লিৰিচিষ্ট হিচাপে মানে এষ্টাব্লিছ হ'বলৈ অকণমান কঠিন হয়। মই ধৰি লওক বহুত কম যিটো মানে গ্লেমাৰ এটা থাকে ন, এতিয়া আপোনাৰ মানে আপুনি নিজৰ ছেক্টৰটোত এজন গ্লেমাৰ হয়, মানে যেনেকৈ ডাইৰেক্টৰ হিচাপে কৰণ জোহৰ হয়। ইয়াত মানে বহুত এতিয়া নতুনকৈ আছে পাপলু চেতিয়া, মই তাৰ শুনিছোঁ নামটো ভালকৈ। তাৰ আগতেতো অকল আপোনাৰে শুনিছোঁ মানে ভালকৈ। মানে নাই, আমাৰ আগতো বহুত আছে। দিগন্ত ভাৰতী দা, দিগন্ত কলিতা আছিলে, মানস জবিন দা, মই আহি যাক পাইছিলোঁ। বিমান দাহঁত আছে, অনুপম শইকীয়া দাহঁত আছিলে। তাৰ আগততো আৰু বহুত আছে। আমিতো ভূপেন দাৰ গান শুনি আৰম্ভ কৰা, ৰেডিঅ' শুনি, আচলতে ৰেডিঅ'ই আমাৰ গুৰুৰ নিচিনা। তেনেকেই গান লিখিবলৈ আৰম্ভ কৰিছিলোঁ। আৰু কি হ'ল, জুবিন দাৰ গান শুনি আচলতে ভাবিছিলোঁ যে কি এই মানুহজনৰ কণ্ঠত কেতিয়াবা মই লিখা 2টামান কলি শুনিবলৈ পাব পাৰি নেকি। তেনেকৈ আচলতে সাহস কৰি পেলাই ওলাই আহিছিলোঁ। ঘৰততো ছায়েন্স পঢ়াইছিলে, কিবা বেলেগ ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব বুলিয়ে চাগে ভাবিছিল, কিন্তু আহি পেলাইহে এয়া হ'লহি। গম পাইছোঁ। আপুনি ফাৰ্ষ্ট মানে পথটো কেনেকৈ লৈছিলে লিখা মেলি ইণ্ডাষ্ট্ৰীত সোমাবৰ কাৰণে ইনিচিয়েল ষ্টেজত?
মোৰ ঘৰৰ ওচৰতে গাঁৱতে মানে আমি একেলগে প্ৰায় সমসাময়িক বহুতখিনি আমি মানে এই বিহুৰ প্ৰতি আচলতে মানে আকৃষ্ট বন্ধু জন্ম হৈছিলোঁ তেনে আছিলে প্ৰণৱ লুখুৰাখন আমাৰ যোন বুলি কওঁ একলব্য প্ৰাঞ্জল গগৈ এনেকৈ তৰুণ তন্ময়ো মোৰ পৰা বেছি দূৰ নহয় বিপিন চাউদাংকাইদেউ মোৰ ঘৰৰ পৰা বেছি দূৰ নহয় তেনেকৈ আমি মানে লেঙেৰি এই অঞ্চলটোতে আমি বহুকেইজনে চাগে আগা পিছাকে একে সময়তে জন্ম লৈছিলোঁ আৰু তেনেকৈয়ে ইজনে সিজনৰ কান্ধত ধৰি ইজনে সিজনৰ সাহস হৈ আগবাঢ়ি অহা মই প্ৰণৱ লুখুৰাখনৰ কাৰণে গান লিখিবলৈ আৰম্ভ কৰি আচলতে কলমটো প্ৰথম তুলি লোৱা আৰু সি চাগে মোৰ ঘৰৰ ওচৰত জন্ম নোহোৱাহেঁতেন মই গান লিখিবলৈ নাহিলোঁ হয় তেনেকৈ আমি 1998 চনতে এটা এলবাম কৰিবলৈ বুলি বিহুগীতৰ এলবাম বুকুৰে বিননি বুলি আহিছিলোঁ সেই এলবামটো আধাতে এৰিব লগা হ'ল নহ'লগৈ তাৰ পাছত আকৌ মই 2 বছৰৰ পাছত দিহিং পাৰৰ প্ৰীতি বিপিন কাইদেউ মই কৰুণা সন্দিকৈ এনেকৈ প্ৰণৱ লুখুৰাখন আমাৰ এতিয়া যে আমাৰ ভিডিঅ'ৰ ডাইৰেকশ্যনবিলাক কৰি থাকে অপুৰাজ গগৈ তেওঁৰ দেউতাক বীৰেণ গগৈ কাইদেউ মোৰ লগৰ এজন আছিলে ৰঞ্জিত চেতিয়া আৰু ডেইজি চুতীয়া বুলি এজন আছিলে তেওঁলোক তিনিওজনে লগ লাগি পেলাই দিহিং পাৰৰ প্ৰীতি তেতিয়া প্ৰযোজনা কৰিছিলে আমাৰ বিপিন কাইদেউৰ ককাইক ধৰ্মেশ্বৰ কাইদেউ মই আৰু আমি কেইজন মানে সেই দিহিং পাৰৰ প্ৰীতি গান কৰিবলৈ আহি প্ৰথম গুৱাহাটী দেখিছিলোঁ আৰু তেতিয়াই চাগে মানুহে কিবা প্ৰকাৰে ভাল পাই গ'ল 2 এজনৰ লগত চিনাকিও হ'লোঁ তাৰ পাছৰ পৰা মানে আহি থাকিবলগীয়া হ'ল আপুনি ফাৰ্ষ্ট আহিছিলে নে অপুবুদা আহিছিলে ফাৰ্ষ্ট মোতকৈ চাগে আগত আহিছে মই 99ত প্ৰথম 99ত গান গাইছোঁ কিন্তু মোৰ মানে কোনো তেনেকুৱা সপোনেই নাছিলে আচলতে মই গান গাম বা গান লিখিম বা সংগীত পৰিচালনা কৰিম এনেকুৱা ধৰণৰ কোনো মানে সপোন নাছিলে আচলতে সুনীতাই যেনেকৈ গানটো কলমটো লৈ পিনে প্ৰণৱৰ কাৰণে হ'লেও মানে আৰম্ভ কৰিলে মোৰ তেনেকুৱা কোনো একো প্লেনিঙেই নাছিলে মই আহিছিলোঁ তাৰমানে শান্তি নিকেতনত পঢ়িম বুলি মানে গুৱাহাটীত আহিছিলোঁ এটা প্ৰথম ইণ্টাৰভিউ দিবলৈ আহিছিলোঁ তো ইণ্টাৰভিউটোত মানে ক্লাছিকেল লাগে বুলি ক'লে তো ক্লাছিকেল লাগে বুলি ক'লে তাৰপিছতে কি হ'ল তাৰপিছত ইয়াতে বোলো গুৱাহাটীত এবছৰ বা 2 বছৰ মই কৰ্চটো কৰোঁ তেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গুচি আহিছোঁ আৰু তাৰপিছতে আহি 6 মাহমান চাগে গ'লোঁ নেকি মিউজিক স্কুল তাৰপিছতে আমাৰ ইয়াতে গুৱাহাটীতে এটা বিহু দল আছিলে চৰাইদেউ সাংস্কৃতিক গোষ্ঠী বুলি তাতে বিমান দা খগেন দা মনোজ ফুকন তেওঁলোক গোটেইখিনি আছিলে পিংকু দা আছিলে তো তেওঁলোকে মানে মই সৰুতে ঢোল বজাইছিলোঁগৈ মানে গাঁৱত থাকোঁতে তেতিয়া ঢোল বজাইছিলোঁ বিহু মাৰিছিলোঁ তাৰপিছতে হ'ল কি যেতিয়া ইয়ালৈ গুচি আহিলোঁ বাহিৰৰ যেতিয়া অনুষ্ঠানবোৰ হৈ থাকে প্ৰগ্ৰেমবোৰ দেলহি কলকাতা মধ্যপ্ৰদেশ এইবোৰ লৈ গুচি যায় মোক ঢুলীয়া হিচাপেও নিয়ে আৰু লগতে গান গাবলৈ দিয়ে এটা এণ্ডত খগেন দাই গাই থাকে এটা এণ্ডত মই গাওঁ নহ'লে এটা এণ্ডত বিমান দাই গায় এটা এণ্ডত মই গাওঁ তেনেকৈ কৰি থাকোঁতে তাৰপিছতে কোনোবাই ক'লে বিমান দাক ইয়াৰ ভইচটো ইমান ধুনীয়া কেছেটত নোগোৱাই কিয় তাৰপিছতে মাতি নিলে আৰু 98ৰ লাষ্টৰ ফালে ৰেকৰ্ডিং হৈছে তাৰপিছতে মোক ক'লে এনেই ক'লে বোলে আজি দেখোন নাচনী বুলি এটা বিহুগীত আছিলে মোক ক'লে এইটো বোলে তই গাই চাচোন বুলি ক'লে তেতিয়া ষ্টুডিঅ'ত বহি আছে মহানন্দ মজিন্দাৰ বৰুৱা বিপুল চেতিয়া ফুকন খগেন গগৈ তাৰপিছত গোটেই মানে তেতিয়াৰ মানে খুব বিজ্ঞসকল তেতিয়া বহি আছে সকলোৱে তো মোক গাবলৈ ক'লে মই ভবাও নাই যে সেইটো মোৰ ভইচত ৰাখিব বা ৰেকৰ্ডিং হ'ব গৈ গালোগৈ গোৱাৰ পিছতে খুব ভাল হৈছে দেই এনে বুলি মানে গুচি আহা বুলি ক'লে পিছত যেতিয়া কেছেটত ওলাইছে মোক তেতিয়াহে গম পাইছোঁ গানটো হ'ল তাৰমানে ৰেকৰ্ডিং সেই তেনেকৈ নজনাকৈ আচলতে গান গাবলৈ ল'লোঁ তাৰপিছত সেই বছৰতে মই 4টামান কেছেটত গান গালোঁ তাৰ পিছৰ বছৰটোত বিমানে ক'লে গান লিখ যদি লিখিব পাৰ বিহু তাৰপিছত সেই খুৰাই কৰি থাকে চাই থাকোঁ তেনেকৈ দেখি শুনি অকণমান চেষ্টা কৰিছিলোঁ তাৰপিছত ক'ব নোৱাৰাকৈ আহি গ'ল পুৰা লাইনত সেইটো লাইনতে গুচি গ'লোগৈ আপোনালোকৰ দুজনৰ ফাৰ্ষ্ট প্ৰজেক্ট কোনটো আছিলে আমাৰ একেলগে কৰা জোনবাইৰ পখিলা আচলতে সেইটো এটা কাহিনী মানে কি হৈছে আমাৰ তাৰ আগলৈকে আমি গান লিখি থাকোঁ মোৰ তেতিয়া জোনবাইত আছিলে টিক টিক ঘড়ী কাটা বুলি এটা গান আছিলে খুব মানে জনপ্ৰিয় হৈছিলে তাৰপিছতে পবিত্ৰতাই এবাৰ আমাক দুটাকে মাতি আনি ক'লে এটা কাম কৰ তহঁতি 8টামান গান বনা 8টা নহয় 12টামান গান বনা বুলি ক'লে 12টামান গান ৰেডি কৰ তহঁতক পখিলা বুলি এটা মানে এলবাম কৰিম তেতিয়া মানে কেছেটৰ হেৰিটো লাহেকৈ আঁতৰি গৈছে মানে চিডিলৈ আহিছে তাৰমানে তেতিয়া তাৰপিছতে তেওঁ ক'লে গান 12টামান গান ৰেডি কৰ আমি আৰু দিনে ৰাতিয়ে নুশুই নাখায় মানে একদম তলত ইয়াৰ ঘৰতে আৰু
মানে পকাত পৰি লওঁ আৰু তেনেকৈ গান বনালোঁ 12টামান গান বনোৱাৰ পিছত তেওঁ ক'লে গোটেইকেইটা গানেই ভাল লাগিছে দেখোন এনে বুলি ক'লে গোটেইকেইটা গানেই ভাল লাগিছে তহঁতি এটা কাম কৰ 12টা গান যেতিয়া হ'লেই ইয়াৰ পৰা এটা গানো আমি এৰি দিব নোৱাৰোঁ আৰু 4টা গান বনা পখিলাটো পখিলা হিচাপে থাকিবই জোনবাইটো কৰি দিম দে বুলি ক'লে আমি নিজে মানে আচৰিত তাৰমানে জোনবাই পখিলা নিচিনা এলবামত আমি ডাইৰেকশ্যন কৰিম তাৰপিছত সেই নোখোৱাকৈ আমি দিনে ৰাতিয়ে জুতি বান্ধি পেলাই সেইটো জুতি বান্ধি প্ৰথম জুতি বান্ধি কিন্তু সাহস এটাও থাকে ন সেইটো হয় তাত মানে কি হৈ যায় আচলতে আমি যেতিয়া নিজে গান এটা লিখিবলৈ আৰম্ভ কৰোঁ তাৰ পাছত যদি আমি গানটো ওলাই যায় তেতিয়াহে শ্ৰোতাই শুনিবলৈ পায় কিন্তু যেতিয়া আমি দুজনে জুতি বান্ধি পেলাই কাম এটা কৰোঁ তাৰমানে প্ৰথম মই যদি আৰম্ভ কৰিছোঁ ইয়াক শুনাম সি যদি আৰম্ভ কৰিছে মোক শুনাব তেতিয়া আৰু যিহেতু আমি একেলগে কাম কৰোঁ আমি ভালটোক ভাল বুলিয়ে ক'ম বেয়াটোক বেয়া বুলিয়ে আমি তাক পুনাই ভাললৈ লৈ যাবলৈ চেষ্টা কৰোঁ সেইধৰণে আচলতে জুতি বান্ধি কাম কৰিলে এইখিনি মানে ধনাত্মক দিশ আছে মানে যিটো বস্তু বেছি ভাল হোৱাত সহায় হয় বুলি মোৰ ধাৰণা যিখিনি সেই কাম কৰা সময়ৰ অভিজ্ঞতাখিনিৰ পৰা যি বুজিলোঁ মানে আপোনালোকৰ ধৰি লওক ইনিচিয়েল ষ্টেজৰ পৰা যিমান দিন কাম কৰিলে মানুহৰ লাইফত সময় আহে ন যেতিয়া নিজৰ ফিল হয় যে অ'কে মই এতিয়া এষ্টাব্লিছ হৈছোঁ হয় ধৰি লওক আপোনালোকে প্ৰথমতেতো বেলেগৰ কাৰণে কাম কৰি আছিলে আপোনালোকৰ সেই থিংকিংটো কেতিয়া আহিছে মানে কিমান বছৰ পাছত যে অ'কে মই এতিয়া এইটো বস্তু কৰি মই লাইফটো মানে জীৱন নিৰ্বাহ কৰিব পাৰিম কাৰণ এইটো ইণ্ডাষ্ট্ৰীত অকণমান বহুত কম মানুহ থাকে যি ভালকৈ এষ্টাব্লিছ হয় মানে বহুত ঘূৰি যাবলগীয়া হয় কিছুমানে মানে বেলেগ একো অপশ্যনৰ লগত ৰাখি থয় মানে আপোনালোকে সেই বস্তুটো আহিলে নে মাইণ্ড হৈ গ'ল আৰু মই এইটো লাইনতে যাব পাৰিম দিয়া তাৰমানে মই যদি মোৰ কথা ক'ব যাওঁ মই যিহেতু গান নাগাওঁ মই কেৱল লিখা আৰু সুৰ কৰা এইখিনি কামতে মই জড়িত হৈ থাকোঁ তাৰমানে আমাৰ যিটো অসমৰ সংগীত জগতৰ যিটো অৱস্থা ইয়াত লিখি পেলাই এইখিনি কৰি পেলাই মানে গান নোগোৱাকৈ এটা খুব ভাল জীৱন নিৰ্বাহ কৰিব পৰা যে যিটো কোৱা হৈছে যে মই পাৰি যাম এনেকুৱাকৈ ভাবিবলৈ আচলতে অকণমান মোৰ কামটোৰ যোগেদি দিগদাৰী হৈছিলে নহয় এতিয়াও দিগদাৰী এইটো একদম সঁচা কথা কিন্তু কামটো যে মই কৰি গৈ থাকিব পাৰিম এইটো কিন্তু আমাৰ যথেষ্ট আগতেই মোৰ প্ৰায় 2004-05 চনতেই মই যে মানে এদিন এই কামটোৰ যোগেদিয়ে মই চিনাকি দিব পাৰিম নিজক এই বিশ্বাসটো কিন্তু মোৰ 2004-05 চনতে আহি গৈছিলে তাৰমানে কি হয় সি গান সি লিখে তো মই সমানে গাওঁ আৰু আমি বিহু শ্ব'টোও কৰোঁ বা বেলেগ সময়তো কেতিয়াবা প্ৰগ্ৰেম চগ্ৰেম আহিলে মই কৰোঁ সেইটো তেনেকৈ নকৰে গতিকে সেই লিখা মানুহজনৰ আচলতে অকণমান সঁচাকৈ দিগদাৰ হয় মানে সেইটো হেৰি কৰিবৰ কাৰণে গোৱা মানুহজনৰ এটা সময়ত কোনোবা এটা সময়ত অকণমান ভাল কিবা হেৰি এটা হয় সেইটো কাৰণে চাগে মানে এতিয়া কেৱল লিখি থকা মানুহৰ সংখ্যাটো কমি গৈছে প্ৰায়বিলাক গীতিকাৰে প্ৰায়বিলাক সুৰকাৰে আজিকালি গান গাবলৈ গায়ক হ'বলৈ সেইকাৰণে বেছিভাগেই চেষ্টা কৰিছে মোৰ ধৰণেৰে চাগে আৰু খুব বেছি 2-এজন মানুহে গীতিকাৰে হৈ আছে বা সুৰকাৰে হৈ আছে কথাটো সেইটো এতিয়া ধৰি লওক যিসকল গায়ক আছে তেওঁলোকে এটা প্লাছ পইণ্ট দেখি আছোঁ মই ধৰি লওক মিউজিকেল যিবোৰ লেভেলবোৰ থাকে স্পটিফাই গানা এটা ৰেভিনিউ তেওঁলোকে মান্থলি ইনকাম কৰি থাকে গানটো এবাৰ দি দিলে কাৰণ চলিয়ে থাকে এতিয়া জুবিন দাৰ গানবোৰ এতিয়াও আমি চলাই থাকোঁ ষ্ট্ৰিমিঙৰ পৰা তেওঁলোকে পইচা আৰ্ণ কৰি থাকে লিৰিচিষ্টসকলে পায়নে সেই বস্তুটো কাৰণ মই ৰিচেণ্টলি পাপলুৰ লগত কথা পাতিছিলোঁ তো সি কৈছে যে কিবা নাম এটা দিব লাগে যাৰ যদি নামটো দিয়া হয় তেখেতলৈ এটা এক্সট্ৰা কাট আহি থাকে বুলি কয় হয় নি এইটো তাৰমানে IPRS ইণ্ডিয়ান পাৰফৰ্মিং ৰাইটছ ছ'চাইটি এনেকুৱা ছ'চাইটি এখন আছে তাত ৰেজিষ্টাৰ হ'লে তেতিয়া আমাক মানে লিৰিচিষ্ট হিচাপত 25% এটা ৰয়েলটি দিয়ে অ'কে সেইটো ধৰি লওক যদি বেছি অলপ গান কৰিব পাৰি 100টামান গান এইটো ভাল এটা ইনকামে আহি থাকিব পাৰিম পাছলৈ পেঞ্চন টাইপ হ'ব পেঞ্চন টাইপ যিটো বেয়া অৱস্থা চলি আছে নাই সেইটো খুব ভাল IPRSটো মানে খুব ভাল হেৰি এইটো নতুনকৈ খুলিছে নে আগৰ পৰা আছিলে এইটো আছে আগৰ পৰা কিন্তু অসমৰ আমিবিলাকবোৰে আমি বহুত দেৰিকৈ গম পালোঁ আমি কাৰণ বহুত এক্সপ্লইট হ'ল মানে 51-52 বছৰমান হৈছে IPRS অ'কে কিন্তু আমি গম পোৱা 5-6 বছৰ হৈছে আপোনালোকে আগৰ গানবোৰ এতিয়া কি অৱস্থাত আছে মানে যিবোৰ কৰি গ'ল সেইবোৰ কিবা কিবি এতিয়া পাই থাকেনে নে গ'ল আৰু যিখিনি লিখিলে নাই আচলতে এই বস্তুটো প্ৰডাকশ্যনবিলাকেহে প্ৰডিউচাৰ প্ৰযোজক তেওঁলোকেহে আচলতে ইউটিউব বা স্পটিফাই বা কিবা এই প্লেটফৰ্মবিলাকৰ পৰা পইচাটো পায় আমাৰ অকল IPRSটোৱে আছে আৰু নহ'লে গানটো নিজেই প্ৰযোজনা কৰিব লাগিব এই ব্যৱস্থাটো আছে মানে নিজৰ চেনেলত দিব লাগিব গোটেইখিনি বস্তু নিজেই কৰিব লাগিব এইখিনি আছে
আৰু আমি আগতে কৰি অহা যিবিলাক গান আমি যে ইউটিউব বা এনেকুৱা ধৰণৰ প্লেটফৰ্মৰ বিষয়ে বহুত বেছি নাজানিছিলোঁ আচলতে অকল গান লিখিব লাগে সুৰ কৰিব লাগে গাব লাগে এইখিনিতে আমি ব্যস্ত আছিলোঁ সেই কিছুমান পুৰণা গান কোনোবাই ক'ৰবাত দি দিছে এতিয়া সেইবিলাক মানে কাৰোবাৰ হৈ গৈছে য'ত আমি কৰা বুলি আমাৰ নামো নাই কিবাও নাই মানে এনেকুৱা ধৰণৰ বহুত গান পুৰণা বহুত গানে আচলতে আমাৰ বহুতত ক্ৰেডিট দিয়া নহয় বুলি শুনিছিলোঁ আগতে হয় ন নাজানে আচলতে তাৰমানে কি হ'ল যিকেইজন মানুহে গানটো বনাইছে গানটোৰ লগত জড়িত তেওঁলোকেহে গম পাব যে এই গানটো কোনে কৰিছিলে কোনে কি নকৰিছিল সেই গানটো যদি কোনোবাই কেছেট এখনত পায় তাৰ পৰা উঠাই আনি পেলাই ৰেকৰ্ড কৰি কোনোবাই ইউটিউবত দি দিছে তেওঁতো নাজানেই গানটো কোনে কি কৰিছে সেইকাৰণে যদিহে মাতটো গম পাইছে যে এই গানটো অমুকে গাইছে তেওঁৰ নামতে চব দি দিছে এতিয়াও মানে আমি সেইখিনি বস্তু দেখা পাওঁ গম পাইছোঁ এতিয়া মই এটা কুৱেশ্যন আছে দুইজনলৈকে আপোনালোকে প্ৰায় 2 দশক আমাৰ অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰীখন দেখিছে এতিয়া নতুন যিটো চেঞ্জ এটা আহি আছে নতুন জেনেৰেশ্যনে মানে যিটো অকণমানটো টেক অভাৰ কৰিছে এতিয়া চেঞ্জটো কেনেকুৱা পাইছে মানে ভাললৈ গৈ আছে নে বেয়ালৈ গৈ আছে অকণমান ইজি টাইপ হৈ গৈ আছে নিবা বস্তুবোৰ লিৰিক্সৰ আপোনাক যদি সুধো মই এতিয়া লিৰিক্সৰ কোৱালিটি লিখাৰ ধৰণ মানে গাম্ভীৰ্যটো আগতকৈ অকণমান কমিছে নিচিনা লাগিছে নি বাৰু তেনেকুৱা নহয় মানে যদি এটা বস্তু হয় যে যিয়ে মন যায় এতিয়া সিয়েই মানে কিবা এটা কৰি দিব পৰা হৈছে আমাৰ সময়ত কিন্তু সেই সুবিধাটো নাছিলে আমি ডায়েৰী এখনত গানৰ এটা কলি আনি পেলাই কোনোবা প্ৰযোজকক কোনোবা প্ৰডাকশ্যনক শুনাবহিলগীয়া হৈছিল 100টামান গানৰ পৰা তেওঁলোকে ধৰক 5-6টা বা 10টা গান বাছি লৈছিলে কাৰণ আমি নিজেই এটা গান ৰেডি কৰি পেলাই ইউটিউবত দি দিব পৰা ব্যৱস্থাটো নাছিল এতিয়া বাৰু যি মন যায় সিয়ে পাৰিব মোৰ ঘৰৰ কাষৰ কোনোবা এজনেও পাৰিব মোৰ ল'ৰাটোও ডাঙৰ হ'লে পিছত নিজেই গান এটা কৰি দিব পাৰিব এনেকুৱা অৱস্থাটো হৈছে সেইটো বেলেগ কথা কিন্তু বাকী লিখা মেলাৰ কথাখিনিত কি হ'ল আমি যিখিনি সময়ত ডাঙৰ হৈছিলোঁ আমি ডাকুৱাল এজনৰ কথা বা চিঠি এখনৰ কথা উপমা হিচাপত দিছিলোঁ আজিকালি এতিয়া সমাজ ব্যৱস্থাটোতে যিখিনি বস্তু দেখা পোৱা গৈছে আজিকালিতো মেছেজৰ কথাই লিখিব হোৱাটছআপ বা কিবাৰ কথাইতো লিখিব লাগিব তুলনাত দিবলৈ হ'লে মানে কথাখিনি সেই কাৰণেহে সলনি হৈ গৈছে অন্য ধৰণৰ চিন্তাধাৰাবিলাক বা কিবা সেই তাতো বাৰু চিন্তাধাৰাটো অকণমান পৰিৱৰ্তন হ'ব কাৰণ আজিকালি খুব পটাপট বস্তুবোৰ সলনি হয় গতিকে চিন্তাটো পটাপট সলনি হ'ব তাতো তেনেকুৱা আপোনালোকে যেতিয়া কৰিছিলে এদিনত এটা গান উলিয়াই দিয়ে নে অলপ সময় লয় আজিকালিতো বহি এটা গান লিখিয়াই দিয়ে দেখোন জেগাতে নাই আমি এদিনত আমি 3টা-4টালৈকে গান কৰিছিলোঁ কিন্তু এদিনত 3টাটো মিনিমাম কৰিছিলোঁ আমি তাৰমানে সেইখিনি সময়ত কামৰ বহুত বেছি প্ৰেছাৰ আছিলে আমি এটা সময়ত আমাৰ এজন বন্ধু আছিলে অসীম দাস তেওঁৰ এটা ষ্টুডিঅ' আছিলে হেঙাৰবাৰীত তো আমি প্ৰায়ভাগ মানে কাম তাতে হয় তেতিয়া প্ৰায় মানে তেতিয়া প্ৰডিউচাৰ বোলা বস্তুটো মানে উঠি গৈছে আৰু তেতিয়া মানে আগতে যেনেকৈ শ্ৰীপালজী বা অমুক ৱেভ আছিলে তেনেকুৱা ধৰণৰ NK প্ৰডাকশ্যন বা তেনেকুৱা যিবোৰ প্ৰডাকশ্যন সেই প্ৰডাকশ্যনবোৰ নাইকিয়া হৈ গ'ল এতিয়া সেই প্ৰডাকশ্যনবোৰ নাইকিয়া হ'ল কাৰণে ছিংগাৰসকলে নিজে এলবাম কৰিব ল'লে তেতিয়া আমি এটা বছৰত আমি কমচে কম 18টামান এলবাম কৰিছোঁ হয়নে 18টামান এলবাম কৰিছোঁ তাৰে একেদিনাখনেই আমি 9টা এলবাম একেদিনাখনেই ৰিলিজ কৰিছোঁ তাতে জুবিনদাৰ নাহৰো আছিলে আমাৰ নাংচেং আছিলে বৰ্ণালী কলিতাৰ আছিলে হাঁচতি নিৰ্মালীবাৰ আছিলে নাজিতৰা ভিতালীবাৰ আছিলে কপৌ ফুল তেনেকৈ প্ৰায় আমি 9টা এলবাম একেদিনাখনেই ৰিলিজ কৰিছোঁ সেইটো মানে কম কথা নহয় তাৰমানে সেই 9টা এলবাম ৰিলিজ কৰিছোঁ মানে এটা এলবামত 8টাকৈ গান হ'লে গম পাইছোঁ 72টা গান 72টা গান তাৰমানে সেইকেইটা আৰু বাকী তাৰ ওপৰঞ্চি আমি সেই বছৰতে হায়েষ্ট আমি 18টামান এলবাম কৰিছোঁ তাৰ ভিতৰত 2-এটামান বেলেগৰ থাকে আৰু আপুনি নিজকে ছিংগাৰ হিচাপে মানে কেতিয়া ভালকৈ হৈছে মই এতিয়া নিজকে প্ৰতিষ্ঠিত কৰিম ছিংগাৰ হিচাপে মই এতিয়াও ভবা নাই ছিংগাৰ বুলি মই এতিয়াও মানে কিয় ইমান ভিউজ আছে মানে গানবোৰ মই চাইছিলোঁ সেইটো কোনোবা এটা গান ৰাইজে ভাল পাইছে মৰমে আদৰি লৈছে সেইটো এটা বেলেগ কথা কিন্তু তাৰ বাহিৰে মই এতিয়ালৈকে মই নিজকে মানে গায়ক বুলি বা সফল কিবা বুলি কিবা একো ভবাই নাই মই কিন্তু আমি এটা গান কৰিছিলোঁ আমি বিহু ফাটি গ'লে দুচাটি বাঁহ বুলি এটা বিহু কৰিছিলোঁ আমি 2005 চনত জেতুকা বুলি এটা বিহু এলবামত আমি মানে গানটো কৰিছিলোঁ সেই গানটো জুবিন দা আৰু সুবাসনাই গাইছিলে তাৰপিছত সেই গানটো মানে মানুহে খুব বেছি ভাল পালে কিন্তু মানে চাৰিওফালে যেনেকৈ বাজিব লাগিছিলে বা তেনেকুৱা ধৰণৰ হৈ নুঠিলে গানটো তাৰপিছত ঠিক পৰৱৰ্তী সময়ত আমি যে কাম কৰি গৈ আছোঁ 2015 চনত
2015 চনত নিজৰ কাৰণে গান এটা কৰোঁ বুলি ভাবিলোঁ। তেতিয়া আমি চিকমিক ষ্টুডিঅ'ত বন্ধু বাবলু শিৱব্ৰত শৰ্মা তাক ক'লোঁ মোলো এটা গান এটা কৰিব লাগে 6/8 গান এটা কৰিব লাগে তো বোলে গান মই এনেকুৱা গান এটা আছে এনেকুৱা পুৰণা গান এটা বৰ ধুনীয়া গান মই নিজে কৰা তো বৰ ধুনীয়া গান আছিলে সেই গানো নতুনকৈ কৰিব পাৰি নেকি চাচোন বুলি ক'লোঁ। তাৰপিছতে সি শুনি পিনে একেবাৰতে সি কৈছে মই গাইডে কৰোঁ সেইটো বুলি কৈছে। গাইড কৰোঁ গাইডটো কৰিলে তই কাইলৈ মানৰ পৰা আৰম্ভ কৰি দিওঁ এই বুলি ক'লে। তাৰপিছত সি মানে আমি যেতিয়া লগে লগে গাইডটো কৰিলোঁ গাইডটো কৰাৰ পিছত মানে ফাৰ্ষ্ট ইণ্টাৰভিউটো তাৰ মানে সেই সময়তে লগে লগে তাৰ ফিল্ডতে আহি গ'ল তাৰমানে। তাৰপিছতে বাকী গোটেইখিনি কাম খুব ধুনীয়াকৈ কৰিলে সি। তাৰপিছতে অঞ্জনাই বিশেষকৈ মানে বাঁহীটো মানে মন প্ৰাণ দি যিটো বজাই বুলি কয় যে একদম সি নিজে খুব ধুনীয়াকৈ বজাইছিলে। আৰু কিবা কাৰণত গানটো আমি আগতে যিখিনি লিখিছিলোঁ সেইখিনি আছিলে পিছত আৰু বেলেগ বেলেগ কথা সুনীতে ধুনীয়াকৈ মানে সংযোজন কৰিছিলে। তাৰপিছত গীতটো তাৰমানে অকণমান ডিভৰ্চ হোৱা মানে ল'ৰা ছোৱালীবোৰে বেছিকৈ শুনে আৰু। তাৰপিছতে বৰ্ণালীয়ে গালে বৰ্ণালীয়ে গোৱা পাৰ্টটো বিশেষকৈ তাৰমানে ইমান বেছি মানুহে ভাল পালে তো সেই গানটো মানে ঠিক তেনেকৈ সেইখিনি সময়ত গানটো আদৰি ল'লে তো মোক বিচাৰিছিলে ৰাইজে। তাৰপিছতে আমি আকৌ বুকু দূৰ দূৰ বুলি এটা গান কৰিছিলোঁ সেইটো আমি নাংচিঙত কৰিছিলোঁ প্ৰথমতে তৰুণে গাইছিলে সেইটো তৰুণ তন্ময়ে গাইছিলে। তাৰপিছতে সেইটো গানটো আমি নতুনকৈ আকৌ ৰিমেক কৰিলোঁ। তাৰপিছত পখিলা পৰিছে বুলি এটা গীত আছিলে সেইটো আকৌ নতুনকৈ কৰিলোঁ। কৰাৰ পিছত তাৰমানে সেইখিনি সময়ত অপূৰ্ব জান বুলি চিনি পোৱা হ'ল গায়ক হিচাপে। গান আপুনি নিজে দিলে নামটো সেইটো এটা বহুত ডাঙৰ কাহিনী মাতিছিলে নাই মোক ঘৰত জান বুলিয়ে মাতে। আৰু মানে যেতিয়া গুৱাহাটী গুচি আহিলোঁ মোক কাজিৰঙাত তাৰমানে ঘৰত তাত মানে যিমান লগৰ বা কাজিৰঙাৰ যিমান মানুহখিনি আছে সকলোৱে মানে মোক অপূৰ্ব বুলি মাতে। অপূৰ্ব মোৰ মানে স্কুলৰ নামটো অপূৰ্ব বৰুৱা। তাৰপিছতে মোক চবেই অপূৰ্ব বুলি মাতে। যেতিয়া গুৱাহাটী গুচিলে ঘৰত যিহেতু জান বুলি মাতে তো এই গুৱাহাটীৰ পৰা যিখিনি যায় আমাৰ ঘৰলৈ যায় খুৰাৰ থ্ৰুৱেদি মানে ভাইটি দা হওক মহানন্দ মজিন্দৰ বৰুৱা হওক বিপুল দা হওক খগেন দা হওক পিংকু দাহঁত হওক চবেই যেতিয়া মোক জান বুলি মাতে তাৰপিছত গুৱাহাটীত আহি তাৰমানে সেইটো জান হৈ গ'ল। তাৰপিছত যেতিয়া মই প্ৰথম 99 বুলি ক'লোঁ যে যেতিয়া মানে বৰষা বুলি কেছেটটোত যেতিয়া গালোঁ তেতিয়া জয়ন্ত সোণোৱালে অপূৰ্ব বৰুৱা ব্ৰেকেটত জান বুলি দি দিলে। তে তাৰপিছতে কোনোবাই মানে তাৰপিছত বহুত কেছেটত গান গালোঁ দেই। তাৰপিছত কোনোবাই দিয়ে অপূৰ্ব বৰুৱা কোনোবাই অকল জান বুলি দিয়ে। তাত মানে কেছেটটোৰ নাম থাকে কণ্ঠশিল্পী জুবিন গাৰ্গ কৃষ্ণময় নাথ অনুপম শইকীয়া জান ভিতালী গগৈ ভিতালী দাস নিৰ্মালী দাস এনেকৈ গোটেইখিনি নামবোৰ থাকে। কোনোবা এখনত আকৌ থাকে জুবিন গাৰ্গ কৃষ্ণময় নাথ অনুপম শইকীয়া অপূৰ্ব ক'ৰবাত আকৌ থাকে অপূৰ্ব ব্ৰেকেটত জান। তাৰমানে নিজে কনফিউজ হৈ গ'লোঁ। তাৰ যেতিয়া আমি জোনবাই যেতিয়া পখিলা কৰি আছোঁ তে পবিত্ৰদাই ক'লে নামটো লৈ পিনে অকণ কনফিউজন আছে তাৰমানে অপূৰ্ব আৰু জান দুটা মানে বেলেগ বেলেগ মানুহ উলিয়াইছে গতিকে তই নামটো একলগ কৰি দে অপূৰ্ব জান বৰুৱা কৰি দে। তাৰপিছত আকৌ তেওঁ ক'লে অপূৰ্ব জান বৰুৱা বুলি কৰিলেতো বহুত বয়সস্থ মানুহ যেন লাগিব তো অকল অপূৰ্ব জান কৰি দে। তাৰপিছত অপূৰ্ব জান কৰাৰ পিছত এতিয়া তাৰমানে মোক আমাৰ সেইফালে কাজিৰঙাৰ ফালে যিসকলে মানে জান বুলি নাজানে অপূৰ্ব বুলি জানে তেওঁলোকে এতিয়া অপূৰ্ব বুলি জানে এইফালে জান বুলি জানে তেনেকুৱা টাইপ হৈ থাকিলে। আৰু অপূৰ্ব জান দিয়াৰ পিছত আপোনাৰ বয়সটো ৰৈ গৈছে চাগে। তাৰপিছত সেইখিনি সময়ত তাৰমানে ইও বৰ ধুনীয়াকৈ মানে গোটেই বস্তুটো ইমান ধুনীয়াকৈ মিলাই দিলে। তুমি কাষত নাথাকিলে কোনেনো জান বুলিব বুলি কৈছিলে সেই জানটো তাৰমানে নামটোৰ লগত বেছি হেৰি হৈ গ'ল মই ভাবোঁ তাৰমানে তেনেকৈ। গতিকে সেইখিনি সময়ত মানুহে অকণ ভাল পাইছিলে কিন্তু মই নিজকে এতিয়াও মই গায়ক মই শিকি আছোঁ বা গাবলৈ চেষ্টা কৰি আছোঁ। সুনীত দা এতিয়ালৈকে আপুনি গান কিমান লিখিলে মোটামুটি 1000 মানটো হ'ব 1000 গান হয়। আপোনাৰ এনেই গান লিখাৰ প্ৰচেছটো কেনেকুৱা আপুনি মানে নিজৰ মাইণ্ডছেটটো কেনেকৈ ৰেডি কৰে গান এটাৰ কাৰণে? কাৰণ প্ৰত্যেকটো গানৰে অলপ অলপতো চেঞ্জ থাকিবই চব বস্তুৰে। প্ৰথমতেতো নিজে নিজে আহিছিল একেবাৰে আৰম্ভণিতে। তাৰপাছত যেতিয়া এই বিহু কেছেটবিলাকত জড়িত হ'লোহি তেতিয়াতো ই কৈছে যে দুদিন আমি 4টাকৈ 8টা গান ট্ৰেক কৰোঁ মানে মিউজিক ট্ৰেকটো বনাই লওঁ। তাৰ 5 দিনৰ পৰা 3rd ডে'ৰ পৰা আমাৰ ডাবিং আৰম্ভ হয়। গতিকে সেই 8টা গান যদি মেল কোৰাছ বা বিহু কেছেটখিনিৰ কথা কৈছোঁ বা ফিমেল কোৰাছ হয় একেদিনে মই 8টা গান লিখিবলগীয়া হয়। সেই তেনেকৈ তেতিয়া কিন্তু মানে কাহিনী এটাতো গান এটাত থাকিবই আৰম্ভণি কৰোঁতেই থাকে। গতিকে সেই কাহিনীটোক কিমান পাৰি মানে সম্পূৰ্ণ কাহিনীটো ভাবি লৈ আগুৱাই গৈ থকা যায়। কিন্তু আপোনাৰ লাগেনে কেতিয়াবা যে একেটা ট্ৰেকত গৈ আছোঁ গোটেইখিনি গান এইটো হেং মৰা বুলি কয় মানে লাষ্টত কাম নকৰা হৈ যায়?
নলগা নহয়, কেতিয়াবা লাগিছে। আৰু কেতিয়াবা এটা গান শেষ কৰিবলৈ 3 দিন 4 দিনো লাগিছে, আৰু কেতিয়াবা একেদিনতে 4টা গানো শেষ কৰিব পৰা এইটো অৱস্থাও আহে। গতিকে সেইখিনি কিন্তু নহয় দেই, মানে একেদিনাখনে আমি যেতিয়া মানে কামবোৰ কৰি আছিলোঁ নহয়, মই এইফালে ডাবিং কৰাই থাকোঁ, কোৰাছখিনি গৈ আছোঁ, এটা গান লিখি পিনে দিলে সেইটো গান আমি কোৰাছ গৈ আছোঁ, তো নেক্সট গানটো সি ধৰিলে যে সেই গানটোৰ পৰা আঁতৰি আকৌ এটা বেলেগ গানত সোমাই আকৌ এটা নতুনকৈ কাহিনী এটা বনোৱা ইমান সহজ কথা নহয়। কিন্তু সেই গানটো আহি পিনে সুধো আৰু তাক হ'ল নেকি, সি ধুনীয়াকৈ পিছফালে বাহিৰত চোফাখন বহি লৈ আৰু তামোলটো চোবাই মানে যাতে কথা ক'ব যাতে নালাগে, তাৰমানে সেনেকুৱা এটা টাইপ মানে সি নিজে কৰিলে চিটুৱেশ্যন। তাৰপিছত কৰিলে মই আহি সুধো নেক্সটটো হৈছে নেকি তোমাৰ কোৰাছটো, সি ডাইৰেক্ট মোক এনেকৈ সোধে বুলি সোধে। তাৰপিছতে আকৌ এবাৰ সুধো নেক্সটটো হৈছেগৈ নেকি এনেকৈ সোধে বোলো। তাৰপিছত সেই কি দুপিয়াই আছোঁ বোলো, গানটো কৰি হৈছেগৈ নাই, তামোলখন গিলি দিয়ে, গিলি পিনে কয় হৈছেগৈ আৰু। এনেই ধৰি লওক গীত আৰু আগতে মই কবিতাটো পঢ়িছিলোঁ, গীত আৰু ছবি, আপুনি পঢ়িছেনে বাৰু এইটো? কৈ দিলে চাগে মনত পৰিব। মানে সেই গীত আৰু ছবিহে মানে মানুহৰ কাৰণে ইজি হয় বুলি কয়, যিটো সহজে বুজিব পাৰি, মানে সহজে গাব পাৰি। আপোনাৰ মানে গীতৰ ডেফিনেশ্যনটো কি হয়? মানে আজিকালি কিছুমান কবিতাও আজিকালি লিখিব ধৰিছে, মই বেয়া বুলি কোৱা নাই, ইমান কমপ্লেক্স ৱৰ্ড ইউজ কৰে, ওপৰতে গুচি যায়, মানে বুজিয়ে নাপাওঁ মই কবিতাবোৰ মিনিংটো কিনো কৈ আছে। গানো তেনেকুৱা আছে বহুত অকণমান হাই লেভেল বুলি যিটো কওঁ আমি, আৰু মোৰ ওপৰেদি যিবোৰ গান যায়। আপোনাৰ প্ৰচেছটো কেনেকুৱা? আপুনি ইজি লিখি ভাল পায় নে অকণমান কমপ্লেক্স কৰে ৱৰ্ডৰ যিটো ষ্ট্ৰাকচাৰবোৰ? মই মানে যদি অকণমান জটিল হৈ যায় তাকে মই কবিতা বুলি ভাবোঁ আচলতে, আৰু যদিহে সহজ হৈ থাকে, সৰল হৈ থাকে, তেতিয়াই সি গানৰ গালে আহিছে বুলি ভাবোঁ। নহ'লে মই কবিতাৰ কোলাত আছে বুলি কওঁ। এই বস্তুটো এতিয়াও কবিতাৰ কোলাত আছে, ইয়াক গানৰ গালে আনিব লাগিব, তেনেকৈ কওঁ মানে কথাটো। আপুনি কবিতা লিখে নেকি? কেতিয়াবা। কোনটো টাফ আপোনাৰ কাৰণে, গানটো নে কবিতাটো? তাৰমানে কবিতা লিখিয়ে আৰম্ভ কৰিছিলোঁ প্ৰথমতে, কিন্তু কবিতাটো মই বহুত আগতেই মানে এৰি দিয়া নিচিনা হ'ল লিখিবলৈ। গানটো মই মানে বেছি সহজ পালোঁ মানে, সেইটো কাৰণেতো ইমান ডাঙৰ নাম হৈছে এতিয়া। তেনেকুৱা নহয়। এইকেইদিনত হেৰিলৈ গৈছিলে নেকি, প্ৰটেষ্টলৈ? কিবা প্ৰটেষ্ট চলি আছিলে যে, ৰেড বুল দিয়া নাই কেইটামান, গৈছিলে নেকি প্ৰটেষ্টলৈ? নাই নাই যোৱা। আপুনি ইনচিডেণ্টটো মানে আপোনালোকৰ মতামতটো কি এতিয়া? বহুত মানুহে মই কমেণ্ট দিয়া দেখা নাই, আমাৰ দিগন্ত ভাৰতী ছাৰৰ লগত যিটো ঘটনা ঘটিলে, মানে সেইটো কথাটোত মানে মই যদি ক'ব খোজোঁ যে বিহুটো আচলতে এইটো কাৰণে পাতিব লাগে যে অকল বিহু মেলা বা কিবা এটা অনুষ্ঠানত নহয়, বিহুটো আচলতে মানুহৰ ঘৰত পাতিব লাগে। এইটো কাৰণে পাতিব লাগে, গৰু বিহুৰ দিনাখন আমি কি কৰোঁ, দেউতা বা মায়ে বা ককা বা আইতাই আমাক মৰম যেনেকৈ কৰে তেনেকৈ কি হ'ল, আৰু আমি কেতিয়াবা যেতিয়া আগতে ঘৰৰ পৰা ক'ৰবালৈ ওলাই যাওঁ, আমি চৰণ চুই যাওঁ বুলি কওঁ, দেউতা মাৰ বা ককা আইতাৰ কাৰোবাৰ চৰণ চুই যাওঁ, সেই চুৱাটো বেলেগ। আৰু কেতিয়াবা আমি যদি দুখ কৰিছোঁ, আমাক কাণত ধৰাই পেলাই আঁঠুৰ কঢ়াই ধৰিছে, সেইটো এটা বেলেগ বস্তু। আৰু কিন্তু গৰু বিহুৰ দিনাখন আমি বছৰৰ এই দুমাহীৰ দিনটোত আমি ডাঙৰজনক সন্মান কৰিবলৈ আচলতে আমাৰ এই বিহুটোৱে আমাক শিকাই আহিছিলে যে আমি সেৱা কৰিব লাগে। তাৰমানে কি, সন্মান, মৰম, চেনেহ, শ্ৰদ্ধা, এই বস্তুখিনি আছিলে। সেই বস্তুবোৰ যে আমাৰ লাহে লাহে নাইকিয়া হৈ গৈছে। এতিয়া মানে কি হ'ল, মই বৰ ভাৱটো মানুহৰ সাংঘাতিক ধৰণে মানে হেৰি হৈছে, মানুহবিলাকৰ মনত সি পাইছে। সেই বস্তুটো, সেই যে এই বস্তুবোৰ যে নোহোৱা হৈছে, আমাৰ যিখিনি আচলতে মানে সমাজখনত যিখিনি বস্তু থাকিব লাগে, সেইখিনি নোহোৱা হোৱাৰ ঘটনাবিলাকৰ প্ৰতিফলন আচলতে এইবোৰ। আপোনালোকে এনেই বিহু ফাংচন যিটো এতিয়া ষ্টাইলত চলি আছে, আপোনালোকে ছাপোৰ্ট কৰে নে? মানে অলপ এনেকুৱা লগা নাই নে বিশৃংখল হৈ গৈছে বস্তুবোৰ অলপ বেছি? সেইটোতো হয়েই, সেইটো মানে নিজেও ফিল কৰোঁ। সেইদিনা মই 1 বহাগৰ দিনাখন মই পাঠশালা গৈছোঁ, তাৰপিছতে প্ৰগ্ৰেমত সেইদিনাখন গোটেই কমিটিখন ইমান ভাল কমিটিখন, বা খুব মৰম চেনেহ মানে, বা ৰাইজে মানে ইমান ধুনীয়া, যিটো গান গাইছোঁ সেইটো গানকে শুনিছে তেওঁলোকে। তাৰমানে এনেকুৱা ধৰণৰ চিঞৰ এটা নাই য'ত যে কেতিয়াবা কয় অমুকটো গা বুলি, বা সেইবোৰ একো নাই। তাৰ মাজতে এই এজন বা দুজন যে থাকে যে, তেনেকুৱা অকণমান মানে হৈছিলেগৈ। তাৰপিছত বহুত মানে হেৰি কৰি তেওঁক লাহেকৈ আঁতৰাই, পিছত আকৌ পাঠশালাত তাতে হৈছেও এটা, আমি য'ত শ্ব' কৰি আছোঁ তাৰ ওচৰতে সৰু ল'ৰা এজন কোনোবাই গৈছিলে, কিবা ধন্তী দাস নামৰ নেকি, আমি য'ত কৰি আছিলোঁ তাৰ পৰা তাৰমানে খুব বেছি
3 কিলোমিটাৰমান ডিফাৰেঞ্চত তেওঁৰ শ্ব' চলি আছিলে তো তাৰ তাতে সেই থুম্বা চুম্বা পেলাই দিয়া ইনষ্ট্ৰুমেণ্ট পেলাই দিয়া মাইক চাইক ভাঙি দিছে সেনেকুৱা ধৰণৰ হৈছে সেইটো হ'ল তাৰপিছতে দিগন্তদাৰ কথাটোতো সকলোৱে গমেই পাই আছে কিন্তু জোৰ দেখুওৱা হৈছে মানে মানুহবোৰে কাৰোবাৰ গাৰ জোৰ কাৰোবাৰ টকা পইচাৰ জোৰ কাৰোবাৰ অন্য ধৰণৰ ক্ষমতাৰ জোৰ এইবিলাকে মানে আচলতে বেছিকৈ মানে হেৰি হোৱাৰ কাৰণেই মানে এই ঘটনাবোৰ আৰু এই যিটো গতিত সমাজখনে আমাৰ গতি কৰি আছে নহয় যিকোনো বিষয়তে মানে আগতে কোনোবা এজনক সৰুৱে হওক ডাঙৰ হওক গাত লগাকৈ কথা এটা ক'বলৈ বহুতবাৰ আমি ভাবিছিলোঁ এতিয়াতো কথাই নাই ক'ব পৰাটো যেন মানে বাহাদুৰি এনেকুৱা ধৰণৰ হৈ গৈছে গতিকে আৰু বেয়ালৈ গতি কৰিব মানে যদিহে উভতি নাহে ঘৰৰ পৰাই যদি প্ৰত্যেকক শিক্ষাটো নিদিয়ে নিজৰ পিছৰ চামটোক তেতিয়াহ'লে কিন্তু এদিন প্ৰত্যেকেই এনেকুৱা ধৰণৰ মানে ঘটনাৰ মুখামুখি হ'ব লাগিব আৰু দুটামান কথা হৈছে এইটো নোহোৱা নহয় এতিয়া মই যোৰহাটত এটা কাহিনী গম পালোঁ যোৰহাট পুলিবৰত দিখৌমুখ হুঁচৰি দলটো মাতি আনি তেওঁলোকক মানে যিটো হেৰি কৰিলে তো আমি হৈছিলোঁ কি আমি যেতিয়া সৰুৰ পৰা পাইছিলোঁ আমি হুঁচৰি আমি ঘৰত মাৰিছিলোঁ আমি মানে চোতালত আমি হুঁচৰি গাইছিলোঁ বা আমি 4 দিন বা 5 দিন আমি 7 বিহুৰ ভিতৰত আমি হুঁচৰি মানে কমপ্লিট কৰি চবৰে গোটেই গাঁওখন হুঁচৰি মাৰি শেষ কৰি আমি বেলেগলৈ নাযাওঁ হুঁচৰি মাৰি শেষ কৰি আমি বিহু উৰুৱাওঁ এজোপা গছৰ তলত আমি বিহু উৰুৱাই যিদিনা বিহু উৰুৱাওঁ সেইদিনাখন আমি মানে তাৰ পৰা গোটেইখিনি মিলাই আমি মানে খানা খাওঁ বস্তু মানে সেই তাতে সীমাবদ্ধ আছিলে এতিয়া বিহুটো বেছি মানে হেৰি হৈ গৈছেগৈ তাৰমানে এতিয়া এটা বিহু দলে বা বিহু গ্ৰুপক মানে এতিয়া সেই মাতি নি কাৰোবাৰ ঘৰত মোক বোলে মোৰ ঘৰত মাতি আনিছোঁ তেওঁলোকক বিহুটো চাবলৈ সেনেকুৱা কথা নহয় ন বিহু চাবলৈ মাতি আনিবলগীয়া হয় নেকি সেই আজিকালি যিটো বিহুৰ আমাৰ হুঁচৰি দলবোৰ আগতে মানুহে কি কৰিছিল মই এইটো এবছৰ নে 2 বছৰ বিহু মাৰিছিলোঁ সৰুতে আমি ভাল পাওঁ কাৰণে গৈছিলোঁ মানে এতিয়াতো পইচাৰ কাৰণে যায় সেইটো হৈ আছে একজেক্টলি সেই কথাটো মানে বহুত বেছি ভাল হোৱা নাই তাৰমানে ভিতৰৰ পৰা কিন্তু মোৰ লগা নাই মানে সেই যিটো মানে আকুলতাত থাকে ন বিহু কেনেকুৱা ভাল লাগে যেতিয়া বিহু কোনোবা টীম এটা আহে নিজেও গৈ নাচো এতিয়া মানে হয় পইচা দিব লাগিব তেতিয়াহে নহ'লেতো কোনো নাহে একেবাৰে আমি যেতিয়া তেনেকুৱা কথা নাছিলে যেতিয়া আমি সৰুতে হুঁচৰি মাৰি আছিলোঁ ঢোল বজাই হাতটো ফাটি যায় তথাপি তাৰমানে আকৌ নেক্সট ঘৰত আকৌ বজাবলৈ মন নাযায় তথাপি গৈ আকৌ যেতিয়া আৰম্ভ কৰি দিওঁ নিজে গম নাপাওঁ কেনেকৈ মানে জোৰটো পাওঁ কেনেকৈ হেৰি পাওঁ সেইটো তেতিয়া আমাৰ পইচাৰ কাৰণে বা কিবা কাৰণে আমাৰ তেনেকুৱা সেইটো নাছিলে তেতিয়া আমাৰ আন্তৰিকতাটো আছিলে তাৰমানে সেই বিহু হুঁচৰি বা বিহুটো আচলতে আগতে গাঁৱৰ নামঘৰৰ বা সংঘৰ আছিলে এতিয়া সেই বস্তুটো নাইকিয়া হৈ গ'ল এতিয়া মানে কোনোবা এজন মানুহে কাৰোবাক গোটাই আনি পেলাই মানে কিবা দি মানে গোটেই ছিজনটোৰ কাৰণে বুক কৰি পেলাই এনেকুৱা ধৰণৰ বস্তু এটালৈ গুচি গ'ল মানে এইটো বিজনেছ চলি আছে আপুনি যিটো কৈছিলে আগতে কেঁচালত প্ৰডিউচাৰ থাকে আজিকালি বিহু টিমবোৰৰ এটা প্ৰডিউচাৰ থাকে একজেক্টলি সেইটো তাৰমানে সেই তাৰ পৰা এটা বস্তু কিন্তু ভাল হৈছে যিসকলে মানে এই গান গাম বা গান আমাৰ নিচিনা লিখিম বুলি বা কোনোবাই ভালকৈ নাচিম বুলি যদি কোনোবাই মানে ওলাই আহিব বিচাৰিছে তেনেকুৱা মানুহখিনি কিন্তু এই বস্তুটোৱে প্ৰমোট কৰাৰ নিচিনা হৈ আছে তেওঁলোকে কিন্তু 2-4জন এই সাংস্কৃতিক ক্ষেত্ৰখনলৈ ওলাই নহা নহয় সেই বস্তুটো কিন্তু ভাল হৈ আছে আপোনাৰ এক্সাম্পল আছেনে দেখিছোঁ মই আৰু এটা কথা সুধিবলৈ আছিলে এই বিহু কমিটিৰ সেইটোৰ লগতে আপোনালোকৰ এনেকুৱা লগা নাইনে যে আমাৰ মানে যিসকল গায়ক গায়িকা বা শিল্পী বুলিয়ে কৈছোঁ মই তেওঁলোকক এটা চান্স দিয়া নিচিনা হোৱা নাই নে কাৰণ মই এটা কথা কৈছোঁ আমাৰ দিগন্ত ভাৰতী ছাৰক ক'লে তেখেতে আমাৰ মিউজিক ইণ্ডাষ্ট্ৰিটোক ৰিপ্ৰেজেণ্ট কৰে ন এতিয়া 10জন ছিংগাৰ আৰু এজন ছিংগাৰ তাৰপাছত তাত গালেগৈ যিটো কাৰণেও কণ্ট্ৰভাৰ্চি এটা হ'ল মানে সেইটো আমাৰ নিজৰ হাতত থাকিব নালাগে নে আমি নিজৰ যেন ৰেচপেক্টটো অকণমান হেৰুৱাই আছোঁ কাৰণ আপোনাক কমাৰ্চিয়েলাইজ কৰি দিছে ন বস্তুটো আপোনাক পইচা দিছে পইচাৰ কাৰণে আমি গৈছোঁ হেৰি কৰিছোঁ তেওঁলোকে কিনি টুল হিচাপে ইউজ কৰি আছে মানে ছিংগাৰসকলক আমি পইচা দিছোঁ গাব লাগিবই কিন্তু তেওঁলোকৰ নিজৰ এটা দায়িত্ব আছে ন শিল্পী হিচাপে যে আমি নিজৰ আগতে দীপেন বৰুৱা ছাৰহঁত হওক কিমান মানে ৰেচপেক্ট এটা আছিলে সেই বস্তুটো আমাৰ হাতত অকণমান হেৰুৱাইছা লগা নাই ছিংগাৰসকলে যে পইচা দিছে কাৰণে কাৰণ এটা বস্তু প্ৰতিনিধিত্ব কৰি আছে মানে অসমীয়া মিউজিক যিটো ইণ্ডাষ্ট্ৰিটো ঠিক আছে এতিয়া পইচা দিব লাগিলে মই এটা কথা কৈছোঁ আপোনাক কোনোবা পইচা দিছোঁ নাচিবলৈ গৈ নাচি থৈ আপুনি পইচা পাই গ'ল কিন্তু আপুনি সেই ইণ্ডাষ্ট্ৰিটোক ৰিপ্ৰেজেণ্ট কৰিছে ন তাৰমানে চুক্তিপত্ৰ বোলা বস্তু এটা যে আহি গ'ল তাৰমানে মৰম চেনেহৰ আমন্ত্ৰণটোৱে যে নহয় মানে মাননীৰ কথা আহিলে তাৰপিছত চুক্তিপত্ৰৰ কথা আহিলে এইখিনি বস্তুৱে আচলতে
কওঁ বুলি ভবাটো ক'ব নোৱাৰো কাৰোবাক কৰিলে বাধ্য কৰি দিছে বাধ্য হৈ গ'ল আচলতে মানুহবোৰ এনেকুৱা ধৰণৰ হৈ গ'ল কথাবিলাক চবটো পইচাৰ কাৰণে আৰু আপোনালোকে এখন কমিটি নবনাই কেলে ছিংগাৰসকলে আমাৰ সঁচা কথা ক'বলৈ ইউনিয়ন নাই কিন্তু সঁচাকৈ কথা ক'বলৈ নাই ইউনিয়ন নাই বুলি নহয় তেনেকৈ বেলেগ বেলেগ কামৰ কাৰণে আছেতো বহুত কেইখনেই আমাৰ ইউনিয়ন আছে তেনেকৈ কৰেও বহুত ক্ষেত্ৰত বাধা দিব পাৰে নে আপোনালোকে ইজনে ইজনক গোটেই কমিউনিটিয়ে মানে যদি কিবা এটা ডিচিশ্যন লয় মানেনে আচলতে তেনেকুৱা এটা মানে বহুত গোটেইবোৰে একেলগ হৈ পেলাই মানে তেনেকুৱা কিবা ডিচিশ্যন লৈছে বুলি আমি এনেকুৱা ক্ষেত্ৰত মই গম পোৱা নাই এতিয়ালৈকে কিন্তু কাৰোবাৰ আপদ বিপদে কিন্তু সহায় কৰা এই ধৰণৰ বস্তুখিনি কিন্তু সেইবোৰ ক্ষেত্ৰত আমাৰ আছে সেইখিনি সময়ত কিন্তু একতাটো আছে দেখি পাওঁ গম পাইছোঁ আপোনালোকে এচিভ দি লওক কাৰণ মই আৰু নেক্সট এটা কুৱেশ্যন দিম যিটো লাষ্ট এপিছডটোত অকণমান কণ্ট্ৰভাৰ্চি হৈ গ'ল মোৰ মই আপোনালোকৰ অকণমান অপিনিয়নটো জানিবলৈ মন আছে মানে আমাৰ এগৰাকী এতিয়া মই কৰিছোঁ দে মই একেবাৰে জ্বলা নাই মানে আমাৰ এগৰাকী বাহিৰৰ ছিংগাৰ আছে মৰ্মিতা মিত্ৰ তেখেতে সেই অসমত এইকেইদিন প্ৰগ্ৰেম কৰি আছে তো লাষ্ট মই কোনোবা এটা এপিছডত সুধিছিলোঁ মানে তেখেতৰ বিষয়ে তো ৰাইজে কিছুমানে কৈছে জ্বলিছৰ কাৰণে মানে কৰিছে কিন্তু মোৰ মানে এতিয়া কি হ'ল কোনোবাই কমেণ্ট এটা কৰিছিলে সেই কমেণ্টটো ৰিপ্লাই কৰিবৰ কাৰণে মই এই কুৱেশ্যনটো সুধিছোঁ যে বাহিৰৰ পৰা ছোৱালীজনী আহিছে অসমীয়া সংস্কৃতিটো মানে লৈ লৈছে গাইছে তো ভালে পাব লাগে বেয়া কিয় পাইছ আমাৰতো জুবিন দা যায় ঠিক আছে কিন্তু মই আপোনালোকে সুধিছোঁ যে জুবিন দাই এইটো প্ৰনাউন্সিয়েশ্যন লৈ যদি গালেহেঁতেন বেংগলী গান এটা অসমীয়া হেৰি কৰি তেওঁ সেই সন্মানটো পালেহেঁতেন জানো নহয় তাৰমানে মইতো মৰ্মিতা মিত্ৰৰ বিষয়ে এতিয়ালৈকে বহুত বেছি অধ্যয়ন কৰা নাই তেওঁ মানে কি কি কৰি আহিছে বা কি কি মই একদম বেয়া পোৱা নাই কোৱাৰ কাৰণে আপুনি কুৱেশ্যনটো বুজি পাইছে নে বুজি পাইছো নাজানো গতিকে ভৱিষ্যতলৈ যদি তেওঁ আৰু তেওঁৰ বিষয়ে যদি বেছিকৈ গম পাওঁ যে এইখিনি কৰিছে তেতিয়া হয়তো আমি উত্তৰ দিবলৈ ভাল পাম আৰু বাকী কথাটো হ'ল কি জুবিন দা বাহিৰলৈ গৈছে বা ভূপেন দা আগত বাহিৰলৈ গৈছিলে আমাৰ পাপন দা বাহিৰত আছেগৈ তেওঁলোকে কিন্তু আমি জনাত তেওঁলোকে বহুত বেছিখিনি কৰি গৈছে এখেতে কি কি কৰি আহিছে মই নাজানো বিশেষকৈ মই অধ্যয়নটো কৰা নাই কৰি গ'লেও তেখেতৰ ধৰি লওক যিটো প্ৰনাউন্সিয়েশ্যন এতিয়া জুবিন দাই বেংগলী গান গাব লাগিলে নালাগে যে কোনোবা অসমীয়া মানুহজনে গাই আছে বেংগলীয়ে লাগে কিন্তু সেই বস্তুটো ইয়াত বহুতে কমেণ্টত ছাপৰ্টো কৰিছে আমাক কিছুমান কথাত মই বেয়া পোৱা নাই তেখেত ধুনীয়াকৈ গাওক ধুনীয়াকৈ প্ৰগ্ৰেম কৰক কিন্তু সেই অসমীয়া মানে অকণমান প্ৰনাউন্সিয়েশ্যনখিনি ক্লিয়াৰ কৰিলে মোৰ ভাল লাগিব আৰু অলপ ভাল হ'ব লাগে ভাষাটো শুদ্ধ হ'লে ভাল হ'ব লাগে তেতিয়া অসমীয়া আমাৰো ফিল্ডটো আহিব ন অসমীয়া গান এটা গাই আছে বাকী তেওঁ প্ৰগ্ৰেম কৰি থকা কথাখিনি হ'ল কি মানুহবিলাকে আচলতে আজিকালি সেইটো আমাৰ নিজৰ গণ্ডগোল আমি মানে গান শুনিবলৈ নিবিচাৰি গান চাবলৈ বিচৰা যে হ'লো সেইটো কাৰণে আচলতে গণ্ডগোলটো হৈ আছে আৰু বিশেষকৈ জুবিনদাৰ গানখিনি জুবিনদাৰ আমাৰ এনেও হিয়াৰ আমঠু ন জুবিনদাৰ আমাৰ ইমান মৰম তো জুবিনদাৰ গানখিনিকে টাৰ্গেট কৰি লৈ মানে ধুনীয়াকৈ হেৰি কৰি আছে আৰু অৱশ্যে গাই ভাল দেই ভাল গায় কিন্তু মোক সেই এটাই ক'বলগীয়া আছে যে কম্পেয়াৰ যে কৰিছে জুবিন দাৰ লগত সেইটো অকণমান গাত লাগি গৈছে মানে জুবিন দাই যিটো ষ্টেজত গৈছে তালে বেংগলত গাবৰ কাৰণে সেইটো বিজ্ঞাপনটো তেওঁ মানে ভালকৈ জানিছে প্ৰমোশ্যন কৰিব জানিছে নিজক আৰু মানে সোমাই যাব পাৰিছে কথাটো সেইটো ক্ষেত্ৰত সফল হৈছে বাকী অন্য কথাখিনি গোৱাত কিমান হৈছে মই শুনা নাই তেনেকৈ মই শুনিছোঁ মই চাইছোঁ মানে কেইবাটাও শ্ব' মানে আজিকালিতো চব ক্লিপবোৰ আহি যায় ন তো মানে যথেষ্ট সুন্দৰ গাইছে তাৰমানে খালি গাওঁতে কিন্তু মানে উচ্চাৰণৰ মই বহুত বেছি ডিফাৰেঞ্চ গাওঁতে পোৱা নাই কিন্তু কথা কওঁতে অলপ তাইৰ খেলি মেলি হয় লাহে লাহে ঠিক হ'ব নাই ভাল নেক্সট ইয়েৰ যদি এইটো গতিত গৈ থাকে ভালকৈ কৰিব মানে তেনেকুৱা লাগিছে আপোনালোকে নতুন কিবা প্ৰজেক্ট লৈছে নেকি এতিয়াতো তেনেকুৱা ধৰণৰ একো কাম নাই এতিয়া আমি পুৰা বিহু এতিয়া চলি আছে বিহু শেষ কৰি আমি আকৌ নতুন কামত ধৰিম নতুন কাম মানে আমি প্ৰথম বিহু শেষ কৰি আমি টোকাৰী কামত ধৰোঁ সুনীতৰো এটা নিজৰ ইউটিউব চেনেল আছে মোৰো নিজৰ আছে তো আমি প্ৰত্যেক বছৰে তাৰমানে টোকাৰী এটা বা দুটা আমি এনেকৈ মানে কৰোঁৱে বিহু চিহু শেষ কৰি আমি প্ৰথমতে টোকাৰী কামত ধৰিম তাৰপিছত আকৌ লাহে লাহে কি লাগি আছে কেইদিনত বিহু কেইদিনত কি কৰি আছে আপুনি এইকেইদিনত বিহুৱে কৰি আছিলোঁ গৰু বিহুৰ দিনাখনলৈকে ষ্টুডিঅ'তে আছিলোঁ তাৰপাছত পৰহিলৈ আকৌ এতিয়া কিবা এটা কৰিব লাগিব বুলি কৈছে বিহুৱে মানে অহা বছৰলৈতো সাঁচি থ'বৰ কাৰণে মানে এই অলপ আগত ইয়াত বহি থাকোঁতেই কথাখিনি গম পাইছোঁ তাৰপাছততো এই কেইদিনমান আচলতে অকণমান জিৰাই লওঁ বুলি মই ভাবোঁ তাৰপাছততো আকৌ মানে নিজৰ মতে একো নহয়
গম পাইছো আমি এনেকুৱা ধৰণৰ মানুহ বেলেগৰ ৰাইজৰ মতেই তাৰমানে ৰাইজ মানে মই গোটেই ৰাইজক ক'ব খোজা নাই তেওঁলোকে যি মতে বিচাৰে সেইমতেই যাব লাগে সেই ধৰণেই কৰিব লাগে এইদিনত জুবিন দাৰ কাৰণে কিবা লিখিছে নেকি নতুন গান জুবিন দাক ফাৰ্ষ্ট ক'ত লগ পাইছিলে মানে ফাৰ্ষ্ট গানটো জুবিন দাক মই দিহিংপাৰৰ প্ৰীতি যেতিয়া 2001 চনত কৰিছিলোঁ তাতেই জুবিন দাই মই লিখা গান গাইছিলে কিন্তু তেখেতক মই তেতিয়া লগ পোৱা নাছিলোঁ কাৰণ আমি গোৱা সকলোকে যে লগ পাওঁ এইটো কথা নহয় বহুত পাছতহে মই তাৰ পাছতহে জুবিন দাক লগ পাইছোঁ যেতিয়া মই 2002 চনৰ পৰা মানস ৰবীন তেখেতৰ লগত মই 2 বছৰ 3 বছৰমান আছিলোঁ তেতিয়া মই জুবিন দাক প্ৰথম লগ পাইছোঁ আপোনাৰ হিট গান কোনটো আছিলে ফাৰ্ষ্ট জুবিন দাৰ লগত দিহিংপাৰৰ প্ৰীতিত যি গাইছিলে সোণমোৰ তোমাকে জোকাম সেই গানটো যথেষ্ট চলিছিলে তাৰ পাছতে আলহী হৈ আহিম চলিছে সেইটোতো ধুই দিছিলে পৰু বুলি কোনেও কাৰোবাৰ মন নপৰে এইবিলাক চলিছে সেই গানবোৰত আপোনাৰ লাইফৰ কিবা আছে নেকি লিৰিক্স এইটো কিছুমানটোতো থাকিবই লাগিব ভাগিছিলে দেই বহুতে কান্দিছে এইখিনি গান শুনি শুনি আপোনাৰ কিবা হৈছিলে নি মোৰ কিন্তু ইমান কান্দিবলগীয়াকৈ হোৱা নাই কিয় হা নাজানো মই চাগে চকু পানীখিনি কলমলৈ সোমোৱাই দিলোঁ নেকি হয় নেকি আপুনি জানে নেকি কিবা ষ্টৰী নাই মই নাজানো যে আমি তাৰমানে শুনিতে মই যদিও আমি সেই 2002 চন মানৰ পৰা যদিও পাইছোঁ তাৰমানে তেতিয়া আমি সেই ষ্টুডিঅ'ত কাম কৰা সময়খিনিতে পাওঁ আৰু তেতিয়া মানে ইমান হেৰি নাছিলে তাৰপিছত আমি 2006 চনৰ পৰা যেতিয়া আমি জোনবাই পখিলাৰ পৰা ধৰি যেতিয়া কাম আৰম্ভ কৰিছোঁ তেতিয়া দিনে ৰাতিয়ে আমি চাৰ নিচিনা হৈ গৈছিলে তাৰমানে তেতিয়া সেই তেতিয়াৰ পৰা বেছি ভালকৈ পাইছোঁ আৰু তাৰপিছতে আৰু মোৰ বিয়াত মোৰ সখী তাৰপিছতে এই তেনেকৈ তাৰপিছৰ পৰা বেছি হেৰি হ'লোঁ আমি 2006 চনৰ অক্টোবৰত মই বিয়াই পাতিছোঁ 6 চনত লাভ মেৰেজ নে হয় হ'বই লাগিব নহ'লে ইমান ধুনীয়া ধুনীয়া লিখনি কৰিব পাৰিব তেতিয়াহ'লে যদি বিয়াই পাতিলে 2006 আমি 2006 বিয়া পতাৰ পিছতহে বেছি ভালকৈ লগ পাইছোঁ তো তাৰ কাহিনী কেনেকৈ গম পাম আজি আমাৰ লগত আৰু দুজন মানুহ আছে সুৰজিত গগৈ তুমি কিবা কুৱেশ্যন আছে বুলি কৈছিলা কিবা খোলাচা কৰিবলৈ আছে বুলি কৈছিলা ৰিপৰ্টাৰ আছে নেকি আপোনাৰ জানদাই মোক সুধিবলৈ মানা কৰিলে কি কথা এইটো কথা নুসুধিবা এইটো মানে সুধিলে কিবা নাজানো কি কথা নকওঁ আৰু জানদা কিবা কোনটো কুৱেশ্যন মানে কি জানা নাই মই এনেই যিমান দূৰ জানো মানে ৰিপৰ্টাৰ মোক এতিয়া বহি থাকোঁতে কৈ আছে জানদাও হৈছিস জানদাও জানে সুনীতাৰ কথা কিছুমান কথা মানে আৰু সুনীতাও জানদাও দুইজনে নকয় তুমি কেনেকৈ উলিয়াই লোৱা এতিয়া কথাখিনি এতিয়া মই যে কুৱেশ্যনটোৱে নাজানো কেনেকৈ হ'ব নহয় নহয় এই যে কথাটো অকণমান আগতে সুনীতাক যে ক'লা কিবা আছিল নেকি আপোনাৰ প্ৰেমৰ ওপৰত আপুনি ক'ব পাৰে কিন্তু বিচাৰিলে প্ৰেম একো নহয় সুনীতা মিহিকে কৈ দিয়ক জানদা এইটো মানে ষ্টৰিটো ছাকচেছ হ'লনে মোৰ প্ৰেম অঁ প্ৰথম সফল হোৱা নাই অসফলভাৱেই পাৰ হৈছে প্ৰেম সেইকাৰণে পৰো বুলি নিজে কৈ দিলে তাৰ পাছত সফল হৈছে এইটো কেনেকৈ লগ পাইছিলে বৌক লেখনিৰ জৰিয়তে নে নাই ডিব্ৰুগড়ত পঢ়ি থাকোঁতে আপুনি ক'ত পঢ়িছিলে মই ডিব্ৰুগড় কানৈত পঢ়িছিলোঁ আৰু তেনেকৈ লগ পাইছিলোঁ পাই পাছত কিছু বছৰ পাছত MDK কলেজৰ ইউনিফৰ্মত তাইক মই লৈ আনিছোঁ আপুনি পলৈ আনিছিলে নি হয় এইটো প্ৰাউডলি কৈছে এতিয়া কেনেকুৱা চলি আছে অংকাৰ বছৰটো হ'ল যথেষ্ট ন 6ৰ পৰা এতিয়া 25 18 বছৰ অঁ 18 বছৰত কিন্তু আমাৰ কাজিয়া হোৱা নাই বহুত মৰম দেখোন ভালেই চলিছে চাগে চিক্ৰেটটো কওকচোন চিক্ৰেটটো কওকচোন ধন চন নকৰে কেনেকৈ থাকে তাৰমানে মই যিকোনো শুনি থাকিব পাৰোঁ আৰু মই কেতিয়াবা কাণকেইখন খোলা থাকিলেও মই নুশুনা হৈ যাব পাৰোঁ সেইটো মোৰ অভ্যাস আছে আগৰ পৰাই ই কৈছে ইয়াত ধমধমাই কিবা এটা বাজি থাকিলেও মই যদি কিবা এটা লিখোঁ বুলি ভাবোঁ নহয় সেইটো মোৰ কাণত নপৰে মানে এইফালে মই মোৰ কামটো কৰি থাকিব পাৰোঁ বৌ অপজিট নে আপোনাৰ নে চেম হয়
ছেইম নহয় চাগে নাই মোতকৈ তাই বুজাবুজিটো অলপ বেছি হয় নি সেইকাৰণে চাগে কিবা এটা হেৰি হৈ গৈছে ঘৰখন দেখিলে বহুত বেছি ঠাণ্ডা হ'ব দুইজন যদি ঠাণ্ডা হয় কিন্তু কেতিয়াবা যদি কিবা ক'ব লগা হয় তাইয়ে কয় মই নকওঁ অপূৰ্বতাৰ ষ্টৰীটো কেনেকুৱা মোৰ বহুত বেলেগ ইয়াৰ টোটেলি মানে ইয়াৰ মানে টোটেলি উল্টা মই বহুত প্ৰেমত পৰিলোঁ আৰু নাই এফালৰ পৰা বুলি নহয় মানে মই দেখিছোঁ 3-4 মান ইয়ে 3-4 মান দেখিছে তো মোৰ মানে যেতিয়া মানে হেৰিয়াত আছিলোঁ কাজিৰঙাত আছিলোঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতহে আহিছোঁ গুৱাহাটী তাৰ আগতে মই 3-4 মান তেতিয়াই প্ৰেমত পৰিছোঁ সঁচা কথা ক'বলৈ হ'লে তেতিয়া তাৰমানে ইমান হেৰি নাছিলে তেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁহে তেতিয়া ইমান হেৰি ছিৰিয়াছ নহয় আৰু তাৰপিছত যেতিয়া গুৱাহাটীত আহি মানে হেৰি কৰিলোঁ তেতিয়া মানে ছিৰিয়াছকৈ তেতিয়া প্ৰেমত পৰিছোঁ বাৰু আৰু যেইবাৰ পৰিছোঁ সেইবাৰে মানে হেৰি হৈছোঁ বিফল হৈছোঁ যেইবাৰ পৰিছোঁ সেইবাৰে বিফল হৈছোঁ আৰু প্ৰত্যেকবাৰে এটা নহয় এটা গান ওলাইছে সেই ষ্টৰীটোৰ কাৰণে সেই ষ্টৰীটো লৈ পিনে গানকেইটা কি আছিলে বাৰু এইটো এটা ফাটি গ'লে দুচা দিবা কোনে জোৰা দিব এটা আছিলে হেৰি বুকু দূৰো দূৰো কপিছে তাৰপিছতে এটা ওলাইছিলে পলাশ শিমলু ফুলা নাই তাৰ কি হয় কমোৱা তোলা উৰা নাই আজি ফাগুনো লগা নাই আমি এটা গান শুনিব পাৰি নেকি যিটো আপোনাৰ আটাইতকৈ মানে বিষাক্ত আছিলে মানে বিষ দিয়ে আৰু গোটেইকেইটা গানে তাৰমানে যেইবাৰ বিফল হৈছোঁ সেইবাৰে এটা তাৰমানে এটা নহয় এটা দুখৰ গান প্ৰত্যেক বছৰে ওলাই গৈছে শুনক না গান আমি শুনো গান এই গানটো মোৰ খুব ভাল লাগে পলাশ শিমলু ফুলা নাই অকণমান এনেই গুণগুণাই দিছোঁ পলাশ শিমলু ফুলা নাই কমোৱা তোলা উৰা নাই আজি স্কেলটো বেছি আহি গ'ল পলাশ শিমলু ফুলা নাই কমোৱা তোলা উৰা নাই আজি ফাগুনো লগা নাই পলাশ শিমলু ফুলা নাই এনেকুৱা ধৰণৰ এইখিনি গান মানে যেতিয়া ব্ৰেকআপ হৈ থাকে আমাৰ মানে মোবাইলতে বাজিয়ে থাকে নাৰ্ভে শুনে মানে আৰু বহুত হেল্প কৰে মানে এতিয়া মানে যেতিয়া চব ঠিক হৈ থাকে তেতিয়া এই গানবোৰৰ ভেলুটো বুজা নহয় মানে ইমান এতিয়াও আজিৰ তাৰিখতো ফাটি গ'লে দুচাতিবা গানটো যিটো মানে মোক চিনাকি দিছে যিটো মানে এজন কণ্ঠশিল্পী হিচাপে সেই গানটোত আজিও কমেণ্ট আহে তাৰমানে যেতিয়াই মানে ব্ৰেকআপ হয় তাৰমানে তেতিয়াই সেইটো গান শুনে বোলে আৰু তেতিয়াই কমেণ্ট কিবা এটা থাকে আৰু মানে আজিও সেইটো চাই ভাল লাগে আৰু সেই মই বেছিকৈ তাৰমানে সেই মানে প্ৰেমত বিফল হোৱা মানুহখিনিৰ লগত সন্মুখত মানে মই বেছিকৈ চিনাকি নিজে লিখি দিছিলে নেকি বা এইকেইটা গানত আপোনাৰ কিবা ইনপুট আছে নেকি চব সিয়ে লিখা তেওঁ কি কৈ থাকে নেকি মই জানো মানে এইখিনি কাহিনী মই আৰম্ভণিকণ কৰি দিওঁ যে ফাটি গ'লে দুচাতিবা কোনে জোৰা দিব সেইখিনি যদি মই কৰি দিলোঁ তাৰপিছত বাকী এতিয়া তাৰ আগত হেৰি লাগে সুৰটো মই হেৰি কৰি লওঁ সুৰটো গুণগুণাই তালৈ পঠিয়াই দিওঁ আৰু বাকীখিনি গোটেই ষ্টৰিটো বনাই মেলি চব সিয়ে লিখা ফাটি গ'লে দুচাতিবা হওক মই আৰম্ভণিটো কৰি দিওঁ বুকু দূৰো হওক বা পলাশ শিমলু হওক তাৰপিছত এনেকৈ গোটেইখিনিয়ে প্ৰায় সংখ্যক গানেই আপোনাৰ এই গানটো মানে মলয় বাইদেউৰ জীয়েক এইটো গানটো আপোনাৰ জনাৰ হয় জানো তাৰ মানে আপুনি যেতিয়া মই দেখিছোঁ নামটো বিশ্বাস হোৱা নাই বুলি তাৰ আগত ইংলিছ বাইদেউটো লিখিছিলোঁ অঁ ইংলিছ বাইদেউৰ পাছত মলয় বাইদেউ তাৰ মানে কি হ'ল প্ৰথম অৱস্থাত মই বেলেগ ধৰণৰ ভাৱ কিছুমান লৈ পেলাই আহিছিলোঁ আৰু তেনেকুৱা ভাৱতেই মই আছিলোঁ কাম কৰি গৈ আছিলোঁ 2013 চন মানৰ পৰা যেতিয়া কেছেট বা চিডিবিলাক মোটামুটি নোহোৱা হৈ গৈছিল তেতিয়া মানে ইমানখিনি দিন আহি গ'লোঁ আকৌ মই উভতিও যাব নোৱাৰোঁ ক'লৈ কিবা এটাতো কৰিব লাগিব এনেকুৱা হ'ল তেতিয়া মই চেনেলত জইন কৰিছিলোঁ এই জোনাকত স্ক্ৰিপ্ট ৰাইটাৰ হিচাপত কাৰণ মই 2006 চনৰ পৰা স্ক্ৰিপ্টটো লিখিছিলোঁ বহুতখিনি ভিচিডি স্ক্ৰিপ্ট মই নিজে কৰা কাহিনী তাৰপাছত যেতিয়া দেখিলোঁ এই ছিংগুলবিলাক ওলোৱা হ'ল যে এটা গান তেতিয়া ভাবিলোঁ এই সুযোগটো ল'ব লাগিব কিন্তু মই নিজক অকণমান
চেঞ্জ কৰিব লাগিব বেলেগ কৰি ল'ব লাগিব আৰু সেই বেলেগ কৰি লোৱাৰ ৰূপটোৱে মই ইংলিছ বাইদেউৰ পৰা আৰম্ভ কৰিছিলোঁ মানে বাইদেউ ধুনীয়া বাইদেউ হাইস্কুলত আমাক যে ইংলিছ পঢ়াইছিলে বাইদেউজনী সঁচাই ধুনীয়া আছিলে মানে বেলেগ এটা ৰূপেৰে মই মানে বজাৰত মই খোপনি পুতি ৰবৰ কাৰণে আচলতে এনেকৈ আহিব লগা হৈছিল তাৰপাছত আশ্চৰ্যৰ লগতো সেই বস্তুখিনি জুতিটো মিলি গৈছিল সেইখিনিৰ পৰা আশ্চৰ্যৰো বেলেগ ধৰণে উত্থান হৈছে আৰু ময়ো মানে ঘূৰি যাবলগীয়া নহ'ল আচলতে সেই 17 চনৰ পৰাহে আচলতে মই অকণমান মানে মুকলিকে উশাহ ল'ব পৰা নিচিনা অৱস্থালৈ আহিছোঁ আপুনি এতিয়া যি নতুন গান লিখি আছে বা অপূৰ্বদাই যিখিনি গান নতুন গান গাব এতিয়া কিয় ভাবিছে নি চেঞ্জ কৰিম পেটাৰ্ণ আগতে যিখিনি কৰি আছিলোঁ তাৰমানে কি আমি সেই সাহসটো পটকৈ কৰিব নোৱাৰোঁ কোনোবা খুব প্ৰতিষ্ঠিত মানে ইতিমধ্যেই খুব ভাল এটা হেৰিলৈ গুচি গৈছে তেওঁলোকে হয়তো কৰিব পাৰে তাৰমানে মই প্ৰতিষ্ঠিত মানে অকল মানে হেৰি ক্ষেত্ৰত কোৱা নাই অৰ্থনৈতিকভাৱেও যি সচ্ছল মানে তেওঁলোকে কিবা এটা ৰিস্ক লৈ কৰিব পাৰে আমি কিন্তু এতিয়া কি হৈছে আচলতে আমাক ৰাইজে বা শ্ৰোতাই যেন আমাক এইমতে যা বুলি অৰ্ডাৰ দি আছে তথাপিতো তাৰ মাজতো আমি অকণ কিবা কিবি যে বেলেগ কৰিবলৈ চেষ্টা নকৰোঁ এইটো নহয় আৰু নিজৰ পচন্দ কিছুমান থাকে নিজৰ পচন্দৰ বস্তু যে এই ধৰণৰ বস্তু এটা কৰিম সেই তেনেকুৱা বস্তুখিনি নিজৰ চেনেলৰ কাৰণে কৰি থাকোঁ আপোনাৰ চেনেলটোৰ নাম কি কৈছিলে সুনীত গগৈ ক্ৰিয়েশ্যন মই তলত দি দিম ধুনীয়াকৈ ডিভিশ্যনেৰে গৈ মানে চেক কৰিব কি তেওঁলোকে কৰি আছে বাকী আৰু গান লিখাৰ বাহিৰে কি কৰে আপোনালোকে হবি নে একদম পেচনেট এইটো বস্তুক লৈ গ'ল গানতে বেছি লাগি থাকি ভাল পাওঁ আচলতে সঁচা কথা বেলেগ একো হবি নাই নি আপোনালোকৰ বেলেগ কিবা কিবি কৰি ভাল পাওঁ এনেই আগতে মোৰ ৰুমমেট আছিলে আপোনালোকৰ ৰুমমেটেই আছিলে নি বাৰু মোৰ এজন আছিলে আমি দুটা ৰুমমেট নহয় আমাৰ ধৰি লওক এওঁ আছিলে আগতে একেলগে থাকোঁ আমি এটা সময় আমি কাম কৰোঁ বাকী তাৰপাছত আৰু দুনিয়া যি কাম থাকে চব লাগি যাওঁ মানে আপোনালোকৰ আছে নে তেনেকুৱা বেলেগ কিবা হবি তেনেকুৱাই ভাল পোৱাৰ ভিতৰত খানা চানা বনাই বেয়া নাপাওঁ বা ল'ৰাক অলপ সময় দিবলগীয়া হয় মানে স্কুলৰ পৰা তাক অনা নিয়া বা তাৰ টিউশ্যন গোটেইখিনি সেইখিনি মানে হেৰি সেইখিনি কৰোঁতে আচলতে সময়টো কেনেকৈ গুচি যায় গমেই নাপাওঁ তাৰ মাজত মানে অকণমান সময় খেপিয়াই মেলি ধৰি অকণমান সময় গানত বহি গান এটা কৰিবলগীয়া হয় তেনেকুৱা টাইপ হয় আপোনালোকে এতিয়া নেক্সট যেতিয়া এইটো জেনেৰেশ্যন আহিলে আপোনাৰ ল'ৰা ছোৱালী মানে কেতিয়াবা এনেকুৱা ফিল হয় নেকি অলপ সেই মানে ইনচিকিউৰিটিটো ফাইনেন্সিয়েলি মানে এতিয়া মই মোৰ কথা কৈছোঁ বিয়া পাব এটা নাই ল'ৰা ছোৱালী নাই একো টেনশ্যন নাই যেতিয়া আহিব মানে মানে সেই ফেজটো ইমাজিন কৰিলেও ভয় লাগে মানে কাৰণ এতিয়া যিটো পজিশ্যনত আছিলোঁ মই সংসাৰখন চলাবলৈ ইমান ৰেডি নহয় মানে আপোনালোকে এষ্টাব্লিছ হৈছিলে নে পূৰা ফাইনেন্সিয়েলি সেইটো সময়ত যেতিয়া ল'ৰা ছোৱালী জন্ম হৈছিলে সেই ভাৱটো আহিছিলে নেকি ভয়টো মানে নহয় আমি তেতিয়াতো সুনীতে বিয়া পাতিছে মইতো বিয়া পতা নাই তেতিয়া মইতো বহুত দেৰিকৈ পাতিছোঁ 2005 এই 2006 মই 2016 বহুত মানে হেৰি তো তেতিয়া আমি কি হয় বহুত আমি কাম দেখাত বহুত কাম কৰোঁ মই ক'লোৱে এটা ছিজনত আমি 18টামান চিডি তেতিয়া 18টামান চিডিলৈকে কাম কৰিছোঁ কিন্তু তেতিয়া আমাৰ মানে হেৰিটো মাননিটো আমাৰ বহুত কম মানে ভাবিব নোৱাৰা এতিয়া আপোনালোক ছেটিছফাইড হয়নে যিটো ৰেট চলি আছে ইণ্ডাষ্ট্ৰীত মানে তেনেকুৱাতো কথা নাই যে এইটোৱে যে আমাৰ কিবা ফিক্স কিবা এটা ৰেট এনেকুৱা আমি মানে ক'তো হেৰি নহয় তথাপিতো আমি যাক যেনেকৈ পাৰোঁ বুজাবলৈ তেনেকৈ বুজাই বঢ়াই আৰু কিন্তু এতিয়া ঠিকেই পাওঁ বুলি ভাবোঁ আগতকৈতো বহুত ষ্টেবল হৈছে বাৰু এতিয়া হৈছে আপুনি গান এটা গাব নেকি মই নাগাওঁ কিবা এটা শুনাওকচোন মানুহে এইটো হোৱা নাই ন আৰু চলিতে মানে ইণ্টাৰভিউ নিদিয়ে নি আপুনি মোক আচলতে মানুহে চিনিয়ে নাপায় সেইটোৱেইটো আপোনাৰ বহুত কম ইণ্টাৰভিউ আছে চিনি পাই আহি খালি মানে সেইদিনাখন আশ্চৰ্য বাবাৰ লগত আপুনি ষ্টেজত যাই আহিছিলে সেইদিনাখনো ভালকে দেখিছে মানে মুখৰ মানে স্মাইলি সৈতে আগতে ক'ৰবাত ফটো চটো দেখা হ'ব গুমৰা হৈ থাকে আপুনি মানুহটো চাৰিওফালে তাৰে গান বাজি থাকে গোটেই কোনেনো চিনি নাপাব ন মোৰ চেহেৰাটো চিনি নাপায় চেহেৰাটো চিনি নাপায় মানে ফ্ৰণ্টত নাহে যে কেমেৰাৰ ফ্ৰণ্টত মোৰ সেইটো সুবিধা আচলতে কেলৈ মই খোজকাঢ়ি ঘূৰি ফুৰোঁ আৰু মই বজাৰ মোনাডালৈ একদম আগত গাঁৱত যেনেকৈ সাপ্তাহিক বজাৰলৈ গৈছিলোঁ খুৰাৰ লগত দদাইদেউ বুলি কৈছিলোঁ এতিয়াও মই চিৰিয়াখানাত বজাৰ কৰিবলৈ যাওঁ তেনেকৈ মোৰ সেই কোনেও যে চিনি নাপায় সেইটো সুবিধা মোৰ চদমনামে দিব লাগিছিলে কিবা আপোনাৰ দীপেন বৰা ছাৰো তেনেকুৱা হৈছিলে বোলে একদম ষ্টাৰ্টিঙত যেতিয়া গানখিনি গাইছিলে গান এটা গাব নেকি এটা গাওক না এইটো একদম মানে মই ফ্ৰণ্টত ৰিল চিল বনাই দি দিম
নহয় না মই গান গালে বহুত বেয়া শুনিব নুশুনে মই ধৰি দিম ন মই ধৰি দিমতো এটা কওক না এটা কওক পৰু বুলি কোনেতো পৰু বুলি কোনেতো মই বেয়া শুনে এই নুশুনে এটা শুনো দিয়ক মই এটা হাত চাপৰিতে বজাই দিছোঁ ৰ'ব ধুনীয়াকৈ পৰু বুলি কোনেও কাৰো প্ৰেমত নপৰে কাৰো প্ৰেমত নপৰে এৰু বুলি কোনেও এৰিবতো নোৱাৰে এৰিবতো নোৱাৰে মৰমাহে বাঢ়ে লাহে লাহে বুকু জহে খহে মনে মনে মৰমৰ বাবে জানানে সঁচায়ে হাঁহিও লাগে ভাল কান্দিও লাগে মৰমৰ বাবে জানানে সঁচায়ে হাঁহিও লাগে ভাল কান্দিও লাগে একদম ভিতৰৰ পৰা ওলাইছে দেই ভাল গাইটো গান নাই নাই বেয়া শুনে মই জানো নহয় নহয় সেই ফিল্ডটো আছে কিন্তু ফিল্ডটো ফিল্ডটো বিৰাট ধুনীয়া ফিল্ডটো মানে গোৱাৰ হেৰিটো ট্ৰেইনিং চেইনিং নকৰিলে কি অকণমান কৰিব লাগিছিলে আগতে নাই আমি চুৰ কৰি আচলতে মোৰ সলনি গাৰুকেইটা খুৱাই থৈ পেলাই খিৰিকীৰেদি বিহু মাৰিবলৈ ওলাই যোৱা ল'ৰা আৰু ঘৰত মানে এই হেৰি পৰিৱেশটো মোৰ নাছিল একেবাৰে মই কিবা প্ৰকাৰে মানে আহিহে আচলতে লগৰ লগ সংগীজন পাইহে আচলতে মই সংগীত জগতখনলৈ আপোনাৰ মা দেউতা একদম ছাপোৰ্ট নাছিলে নেকি তাৰমানে ছাপোৰ্ট নাছিলে বুলিয়ে ক'ব লাগিব তেওঁলোকে হয়তো মোক বহুত বেয়াকৈ কোনোদিন এইটো নকৰিবি বুলি কোৱা নাই কিন্তু মানে কিবা এটা বোলে এইটো ক্ষেত্ৰত গৈছ নেকি যা ভালকৈ যা এইটোহে ছাপোৰ্ট বুলি নক'ব জানো তেনেকুৱা বস্তু কিন্তু মোৰ ঘৰৰ পৰা নাই বৰ্তমান আছে নে এতিয়া দেউতা নাই মা আছে মা আছে মানে বৰ্তা যোৱাৰ আগতে আৰু তেওঁৰ চকুত সেই বস্তুটো আপুনি দেখিলেনে প্ৰাউড ফিল্ডটো সেইটো মই দেখিছোঁ দেখিছে দেখিছোঁ সেইটো বস্তুৱে ভাল লাগে কেতিয়ানো কৰিব পৰা নাজানো মা দেউতাক কিন্তু দেউতাই মানে এটা বস্তু মোক দিছিলে দেউতাই শোৱাৰ আগত আৰু ৰাতিপুৱা মানে উঠি পেলাই বিচনাতে কীৰ্তনৰ মানে গাইছিল মানে তেওঁৰ নামঘৰৰ পাঠক আছিল সেই বস্তুটো কিন্তু সেইকাৰণে চাগে যে কৈছে আমি হৰিনাম বা দোকাৰী কেছেট কৰোঁ সেই বস্তুটো কিন্তু মোক দেউতাই সোমোৱাই দি গৈছে এতিয়া উঠি অহা আমাৰ প্ৰজন্মৰ কাৰণে কিবা আপোনালোকে মেছেজ দিবলৈ বিচাৰিব নেকি বা কি আশা কৰে তেওঁলোকৰ পৰা উঠি অহা প্ৰজন্মক মানে তেওঁলোকক হেৰি কৰিবলগীয়া নায়েই মানে খুব ভাল ধৰণে কামবোৰ কৰি আছে আৰু আমি কিন্তু যেনেকৈ আমি মানে এটা ফিল্ড লৈ পিনে আমি এটা কাম কৰিছিলোঁ মই আগতেই কৈছোঁ যে আৰম্ভণিতে কৈছোঁ মইতো গান গাম বুলি বা সংগীত কৰিম বুলি বা গান লিখিম বুলি মই কেতিয়াও ভাবি হোৱা নাছিলোঁ সেই বস্তু অকণমান ব্লাডত আছিলে কাৰণে আচলতে সৰুৰ পৰা ঘৰত দেখি আহিছোঁ ন দেউতাই ঢোল বজায় খুৰাই গান গায় বিহু মোৰ ঘৰত মানে চ'তৰ 15 তাৰিখমানৰ পৰা বিহু প্ৰেক্টিচ কৰে মানে হেৰি কৰে নাচনী গোটেই বিহু গ্ৰুপটোৱে মানে হেৰি ৰিহাৰ্চেল কৰে দেউতাহঁতে সেই বস্তুবোৰ সৰুৰ পৰা দেখি আছোঁ ন দেখি ক'ৰবাত নজনাকৈ মানে ব্লাডত সোমাই আছে কিন্তু মই এই হুঁচৰি গাবলৈ গ'লে তেতিয়া আমি মানে গাওঁ আৰু লগত গাওঁ বা মই ঢোল বজাই ভাল পাইছিলোঁ কিন্তু মই ঢোল বজাই খুব ভাল পাইছিলোঁ তাৰপিছতে তেনেকৈ সেইবোৰ মানে হেৰি হৈ আমি তাৰপিছত আহি পিনে যেতিয়া মই আকৌ গান কৰিবলগীয়া হ'ল আল্টিমেটলি গানবোৰ আমি শিকা নাই বা হেৰি কৰা নাই গান গাবৰ কাৰণেও মই মানে শাস্ত্ৰীয় সংগীত কৰা নাই বা মানে সেইটো ফিলত মানে যিটো সৰুৰ পৰা যিটো মানে দেখি আহিছোঁ বা যিটো মানে ব্লাডত আছে কাৰণে হয়তো চাগে তেনেকৈ গুচি গ'লোগৈ কিন্তু আজিকালি মানে এতিয়া উঠি অহা প্ৰজন্মই খুব ধুনীয়া কাম কৰি আছে মোৰ যিমানখিনি দেখিছোঁ আৰু দুই এটাতো ক'ৰবাত অকণমান ইফাল সিফাল থাকিবই তো ভাল কাম কৰি আছে তেওঁলোকে শিকি আহিছে আৰু ভাল ভাল কাম কৰক ইণ্ডাষ্ট্ৰী সদায় ভাল হৈ থাকক মই বিচাৰিছোঁ যাতে আপোনালোকে আমাৰ এই ব্ৰিজটো খালি অকণমান থাকিব লাগে ছিনিয়ৰৰ লগত জুনিয়ৰ যিটো মানে ৰিলেশ্যনটো মানে মই কেতিয়াবা অকণমান মানে মাজত ফাট খোৱা নিচিনা ফিল হয় মানে মানে নতুন যিখিনি ল'ৰা ছোৱালীৰ লগত কথা পাতোঁ তেওঁলোকো ক'ৰবাত ফাৰ্ষ্টেডেড বহুতত বোলে মানে বহুত কেইজন আছিলে যি আগতে হেল্প বিচাৰি গৈছিলে ছিনিয়ৰ কেইজনে হেল্প নকৰে বোলে তেনেকুৱা বাৰু নাজানো মই কিন্তু এতিয়া যিবিলাক উঠি আহিছে বেছিতো মই তেওঁলোকৰ লগতেই কাম কৰি আছোঁ মই যিকেইটা গান কৰি আছোঁ বা এতিয়া সেইখিনি চালেই গম পোৱা যাব মোৰ খালি এটাহে মানে যেতিয়া নেকি আমাৰ ওচৰলৈ নতুন কোনোবা আহিব আমি ভাল পাওঁ কাৰণ তেওঁলোকৰ লগত কাম কৰিলে আৰু নিজকো আৰু বেছি ডেকা এনেও ডেকাই হৈ আছোঁ আৰু বেছি ডেকা লাগে তেতিয়া কিন্তু কি হ'ল এইটোহে ভয় লাগে
যে বেছি বয়সৰ গেপ হৈ গ'লে তেওঁলোকে আহিবলৈ ভয় খাব নেকি বস্তুটো এইটোহে হ'ব পাৰে কিন্তু আমি তেওঁলোকৰ লগত কাম কৰি বেছি ভাল পাওঁ আপোনালোকে ৰাস্তাটো খুলি ৰাখেনে মইতো খোলা ৰাখিছোঁ পাইও খোলা ৰাখে আমি কিয় খোলা নাৰাখিম আমি ভাল পাওঁ গম পাইছোঁ তেওঁলোকে মানে নতুন উঠি অহা মানে ল'ৰা ছোৱালীখিনিৰ লগত কাম কৰিলে তোমাৰ সিহঁতৰ পৰা ওলোটাই শিকিবহে পাৰি কিন্তু বহুত শিকিব পাৰি আমি যিমান কেঁচা মাল হৈ আহিছিলোঁ নজনাকৈ আহিছিলোঁ তাহাঁতি ইমান নজনাকৈ অহা নাই মানে যিখিনি গম আহিছে পাইছোঁ আপোনাৰ এনেই কামৰ লোড কিমান থাকে এইটোতো সময় দিয়ে নে মানে ধৰি লওক লিখা মেলা ক্ষেত্ৰত আপুনি মানে সময় দিব পাৰিনে কাম আৰামছে দিওঁ দিব পাৰে ন মোৰ কাম কৰাৰ হেৰিটো এনেকুৱা যিকেইদিন লাগো মানে একেটা গানতেই হেৰি কৰোঁ সেইটো শেষ হ'ল তেতিয়াহে পিছৰটো মানে আৰু কোনোবা মানে অকণমান বেছি নাম জ্বলা তেওঁক আগতে কৰি দিম প্ৰিফাৰেঞ্চ সেই বস্তুটো নাই নিদিয়ে ন নাই অ'কে আমাৰ মানে বহুত থাকে মানে কাম বহুত লৈ লয় যিহেতু আমাৰ ৰেভিনিউটো বহুত কম পোৱা হয় ন সেইকাৰণে যিমান পাৰে মানে সময়তে গোটেইখিনি লৈ লয় লাষ্টত গৈ পিনি মানে কাক দিওঁ কাক নিদিওঁ নিচিনা হৈ যায় মানে তাৰপিছত চব ফচি থাকে লাষ্টত গৈ মোৰ হৈছিলে মাজতে স্ক্ৰিপ্ট এখনৰ কাৰণে আমাৰো তেনেকুৱা হয় কিন্তু মোৰ ফালৰ পৰা খুব তেনেকুৱা কম হৈছে গম পাইছোঁ আমি যেতিয়া আমি অপূৰ্ব সুনীত বুলি যেতিয়া আমি জ্যোতি বান্ধি কাম কৰিছোঁ তেতিয়াও কিন্তু আমি মানে যিমানটোলৈকে পাৰোঁ তাৰমানে ন সিমানখিনি কামেই যিমানখিনিলৈকে পাৰোঁ আমি সিমানখিনি কামেই লওঁ আৰু কি হয় আমি সময়ত কিন্তু কামখিনি কৰি আমি আজৰি কৰি দিওঁ দেই তেতিয়াৰ পৰা আমাৰ সেইটো হেৰিটো আছিলে আগতেতো আপোনালোকে দিনেৰে কাম কৰে চাগে ন দিনতে কৰোঁ এই ৰাতি যে ইমান কষ্ট কৰে পাছত এইটো বয়সত আহি অকণমান দিগদাৰ হয় নেকি বাৰু তাৰমানে আমি তেতিয়া ইমান ৰাতিলৈকে নকৰিছিলোঁ আচলতে কিন্তু হয় বাৰু আমাৰ পৰাই আৰম্ভ হৈছে এই বস্তুটো লাহে লাহে আমি এতিয়া কিমান নাই 12টা 1টা 2টা ইমান সময়লৈকে কাম কৰিছিলোঁ তেতিয়া আমি দিনতো কৰিছিলোঁ কিন্তু আমি এতিয়া বস্তুটো এনেকুৱা হৈ গৈছে দিনত কামবোৰ খুব কম হোৱা হ'ল ৰাতিয়ে মানে আৰম্ভ হোৱা হ'ল এই বস্তুটোৱে ফিল পাই বুলি কয় ৰাতি বেছি নাই পাছদিনাখন মানে কি কৰিলোঁ এইটোহে লাগে দেহাটো কষ্ট পইচা লাগে কিন্তু অকণমান আৰু কামটোও যে বৰ ভাল হৈছে এইটো নহয় পিছদিনাখনে গম পোৱা যায় কালি এয়াই কৰিলোঁ আমাৰ যথেষ্ট সময় হৈ গৈছে এঘণ্টা আমি পাৰ কৰি দিলোঁ কথা পাতি বহুত ভাল লাগিলে আমি আকৌ এদিন লগ পাম আৰু চ' শেষ হোৱাৰ আগতে আপুনি অসমবাসী ৰাইজক কিবা ক'বলৈ বিচাৰিব নেকি যিহেতু বিহুৰ বতৰ তো সকলোকে বিহুৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ নতুন বছৰটো অসমীয়া নতুন বছৰটো সকলোৰে ভাল হওক তাকে কামনা কৰিছোঁ আপুনি এষাৰ কৈ দিয়ক আপুনি এষাৰ কৈ দিয়ক বোলো বহুত মৰম কৰে আপোনাক হয় 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 এই মোক যি মৰম কৰি আছে সেই মৰমটো আৰু বঢ়াই নি থাকক আৰু আমাৰো দায়বদ্ধতা বুলি যিখিনি আছে ৰাইজৰ প্ৰতি বা আমাৰ নিজৰ মানুহখিনিৰ প্ৰতি সেইখিনি পালন কৰি যাবলৈ চেষ্টা কৰিম বছৰটো আটাইৰে কুশলে যাওক এইটোৱে কামনা কৰিছোঁ প্ৰত্যেকৰে ভাল হওক থেংক ইউ সুনীত দা থেংক ইউ প্ৰভুদা মই আজি আমি ফাৰ্ষ্ট লগ পাইছোঁ তেওঁ মোৰ অকণমান প্ৰথমতে ভয় লাগি আছিলে যে শ্ব'টো কেনেকুৱা যায় কাৰণ আমি কথা পাতি পোৱাই নাই মানে কেতিয়াও কিন্তু মোৰ একদম নালাগিলে যে আমি আজি প্ৰথম লগ পাইছোঁ আৰু আমি অতি সোনকালে এদিন বহিম নিশ্চয় আপোনালোকে যেতিয়া সময় পাই ক'ব খালিয়ে থাকে আৰু আহি আড্ডা মাৰিব লাগে যদি আপোনালোকে একো নাখালে আজি এইটো আড্ডা মাৰি ভাল পাওঁ ভাল পাই আহিব কেতিয়াবা কথা পাতিবৰ কাৰণে আৰু এনেকুৱা নহয় যে মই থাকিম মই আৰু বেলেগ বেলেগ মানুহ লগ কৰিম বুলি ভাবি আছোঁ মানে বেলেগ বেলেগ ধৰি লওক ফিল্ম ইণ্ডাষ্ট্ৰি হওক কাৰণ আপোনালোকৰ কথাবোৰ মানে শুনিবলৈ মন যায় মোৰ আপোনালোকে পাতিলে কি কথা পাতিব মানে বেলেগ বেলেগ জনৰ যে লগ পায় তেতিয়াহ'লে আজি আমি ইমানখিনিয়ে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে এপিছ'ডটো চাই ভাল পাইছে আৰু যদি ভাল পাইছে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মই দাদাসকলৰ যিটো ইউটিউব চেনেল সেইটো তলত দি দিম গৈ পিনি লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু তেওঁলোকেও কমেণ্ট কৰি জনাব কিমান ভাল পায় আপোনালোকে তেওঁলোকক তেতিয়াহ'লে আজি আমি ইমানখিনিতে সামৰিছোঁ লগ পাই আছোঁ নতুন ভিডিঅ' সৈতে অতি সোনকালে গুড নাইট শুভৰাত্ৰি